হে রাম রাম জয় নমো যাদব মাধব জনার্দন ও জয় ঋষিকেশ সদাশিব সনাতন রাম প্রণত তারণ নারায়ণ নিরাকার কৃষ্ণর চরণে কোটি কোটি নমস্কার নমো নমো ভগবন্ত ভকতর নিধি হরি স্মরণে আরম্ভর কীর্তি মহাভাগবত কথা দশম স্কন্ধর বীরশিলা পদ কৃষ্ণ কিঙ্কর শংকৰ বাপসকল আইসকল আজি আমাৰ কিশোৰ বায়ন বাপৰ পুত্ৰ স্পন্দন বায়নৰ জন্মদিন উপজাদিন উপলক্ষে পৰিয়াল পৰিজনে আজি ইয়াতে বৰ সুন্দৰ ব্যৱস্থাৰে ভাগৱতৰ আয়োজন কৰিছে আৰু আপোনাক সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰিছে সেইকাৰণে দশম স্কন্ধ পদ লোৱা গৈছে জন্মদিন উপলক্ষে গতিকে পৰীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন মহাৰাজ পৰীক্ষিতে শুকদেৱক কৃষ্ণ জন্ম সম্পৰ্কত প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে মানে তেওঁৰ প্ৰশ্ন এনেকুৱা যে ভগৱান ক'ত কেনেকে জন্মগ্ৰহণ কৰিলে কৃষ্ণ স্বৰূপে আৰু অৱতাৰী কি কি কাম সম্পাদিত কৰিলে কি কাম কৰিলে কৃষ্ণ আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে সমগ্ৰ দশম স্কন্ধত ভগৱানৰ লীলাসমূহ বৰ্ণনা আছে ভগৱানৰ লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে ইয়াক শ্ৰৱণ কৰাটো মহাভাগ্যৰ কথা যাৰ আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণ অসংখ্যত পুণ্য ৰাশি মজুত থকা সকলেহে ভগৱান কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিব পাৰে আজি আপোনাসৱৰ পৰম সৌভাগ্য সেইকাৰণে আজি ইয়াতে কৃষ্ণ কথা এই ধৰণে শুনিবৰ কাৰণে উপস্থিত হৈ ভগৱানৰ গুণ স্মৰণ কৰিব পাৰিছে পদৰ প্ৰাৰম্ভণিতে ক'লে জয় নমো যাদৱ মাধৱ জনাৰ্দন জয় ঋষিকেশ সদাশিৱ সনাতন প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ ঈশ্বৰ চৰণে কোটি কোটি নমস্কাৰ হে যাদৱ হে মাধৱ হে জনাৰ্দন হে ভগৱান হে ঋষিকেশ হে সদাশিৱ হে সনাতন তোমাক কোটি কোটি নমস্কাৰ কৰিছো তুমি প্ৰণত তাৰণ প্ৰণত মানে আচলতে আতুৰ ব্যক্তি আতুৰ মানে আপোনালোকে যেটো আতুৰ বুলি ভাবিছে সঁচা কথা ক'বলৈ গ'লে তৎপৰ ভগৱানৰ চৰণত নিজকে সমৰ্পিত হ'বলৈ
বিষয় বাসনা সুখৰ পৰা নিজক পৰিত্ৰাণ কৰি ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰাৰ অৱস্থাটোৱে হ'ল প্ৰপন্নজনৰ ব্যক্তিৰ চৰিত্ৰ। গতিকে প্ৰণত তাৰণ প্ৰপন্নসকলক তাৰণ কৰোঁতা আশ্ৰয় ল'ব অহাজনক আশ্ৰয় দিওঁতা ভগৱানৰ চৰিত্ৰ। আপুনি যদি ভগৱানৰ চৰণত আশ্ৰয় ল'বলৈ যায় তে নিশ্চিত ৰূপে ভগৱানে আপোনাক আশ্ৰয় দিব আৰু সেই ধৰণে ভগৱানে আপোনাক কৃপা কৰিব। সেইকাৰণে ভগৱানক কি বুলি কৈছে? বাঞ্ছা কল্পতৰুভ্যস্য কৃপা সিন্ধুভ্য এৱচ পতিতানাং পাৱনেভ্যো বৈষ্ণৱেভ্যো নমো নমঃ। হে ভগৱান, তুমি আচলতে বাঞ্ছা কল্পতৰু, ভক্তসকলে যি বাঞ্ছা কৰে সেই বাঞ্ছাক তুমি পূৰ্ণ কৰা। আজিলৈকে ভক্তসকলে বাঞ্ছা কৰা সৎবাঞ্ছা ভগৱানে পূৰ্ণ নকৰাকে থাকাই নাই। কিন্তু সজ্জনসকলে জ্ঞানীসকলে ভগৱানৰ পৰা বিশেষ বাঞ্ছা নকৰে। নকৰাৰ কাৰণ তেওঁলোকে এটা কথা জানে যে ভগৱানে মোক কি লাগে, কি প্ৰয়োজন, অন্তৰ্যামী ৰূপে যিহেতু ভগৱান মোৰ তাতে বহি আছে, এটাকে ভগৱানে জানে। ভগৱানক আৰু ক'বলগীয়া নাই। পিতৃবিলাকে সন্তানক কি লাগে, কি অভাৱ হৈ আছে এই কথাটো জানে। সন্তানে আৰু পিতৃ সুকীয়াকে কোৱাৰ প্ৰয়োজনেই নাই। পিতৃয়ে যেতিয়া গম পাইছে যে সন্তানৰ এই বস্তুটোৰ অভাৱ হৈছে, তাৰ পিছতো যদি দিয়া নাই, জানিব লাগিব যে পিতৃৰ কিবা মজবুৰিৰ কাৰণে, অসুবিধাৰ কাৰণে দিয়া নাই। এতিয়া সন্তানে যদি জোৰ কৰি থাকে যে মোক অমুকটো লাগে, মোক অমুকটো লাগে, তেতিয়াহ'লে তেওঁ এনেকুৱা বুজাব পাৰে যে পিতৃয়ে তেওঁৰ মনোবৃত্তি বুজি নাপায়, সেইকাৰণে তেওঁ খুজি ল'বলগীয়া হৈছে। এনেতো কথা নহয়। প্ৰত্যেক পিতৃয়ে সন্তানৰ অসুবিধা সুবিধা, কি লাগে কি নালাগে সকলো কথা জানে। সেইকাৰণে সৎ সন্তান বিলাকে কেতিয়াও পিতৃ মাতৃক জোৰ নকৰে অমুক মোক লাগিবই বুলি। কাৰণ সিহঁতে জানে যে দেউতাই জানে মোৰ কি অভাৱ, কিন্তু দেউতাই মোক সেই অভাৱখিনি পূৰণ কৰিবলৈ হলে তেওঁৰোতো সুবিধা হ'ব লাগিব। হয়তো সেই সুবিধাৰ দিনটোলৈকে দেউতাই বাট চাই আছে, আৰু সেই সুবিধাটো হলে দেউতাই মোক এইটো বস্তু প্ৰদান কৰিব। ঠিক তেনেকে ঈশ্বৰ পুৰুষো বাঞ্ছা কল্পতৰু, ভক্তসকলৰ বাঞ্ছাক তেওঁ পূৰ্ণ কৰে। কিন্তু তাৰ পিছতো যদি আমি ভগৱানক কৈ থাকো যে আমাক অমুক লাগে তমুক লাগে বুলি, ভগৱান যে আমাৰ অন্তৰ্যামী এই কথাটো আমি আচলতে পাহৰি পেলাওঁ। সেইকাৰণে আমি খুজো মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। হে ৰাম কৰ জোৰে বোলো শুনা সবে সভাসদ, মূঢ় হৈয়া কৰো মহাভাগৱত পদ। কৃষ্ণ পুৰুষে যি লীলাসমূহ সম্পাদিত কৰিছে সেই লীলাসমূহ দশম স্কন্ধত বৰ্ণিত হৈছে, আৰু সেইকাৰণে দশমৰ পদ ভগৱন্ত পুৰুষে বৰ্ণনা, মহাপুৰুষ শংকৰদেৱে বৰ্ণনা কৰিবলৈ যাওঁতে ঈশ্বৰ কৃষ্ণক স্তুতি কৰি লৈছে যে প্ৰভু তোমাৰ লীলা মই ইয়াত লিখিবলৈ গৈছো, কৰিবলৈ গৈছো। গতিকে ইয়াত যদি কিবা ভুল দোষ হয় তুমি যাতে পৰম সন্তুষ্টিৰে ইয়াক গ্ৰহণ কৰা, ভুলখিনি এৰি শুদ্ধখিনি গ্ৰহণ কৰিবা। এইটো ক্ষমতা তোমাৰ আছে ভগৱান। প্ৰভুসকল, মই আৰম্ভণিতে এটা কথা কলো যে দশম স্কন্ধৰ পদ শুনাটো ভাগ্যৰ কথা।
হে ৰাম যিটো মনুষ্যৰ ৰাম শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়, শিশিজনে কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে খুচিহেন তাৰে। পাপিষ্টসকলে নৰাধমসকলে কৃষ্ণ কথা শুনিব নোৱাৰে। কৃষ্ণ কথা তেওঁলোকৰ বেজীৰ হানৰ নিচিনা। কোনোবাই যেন বেজীৰে কাণখন খুচিহে আছে এই বুলি মানে কৃষ্ণ কথা। কিন্তু সজ্জন বিলাকৰ কাৰণে মনৰ অভিৰাম, সংসাৰৰ ঔষধি কৃষ্ণ নাম। যিমান শুনে, যিমান শুনাই সকলো তেওঁলোকে শুনি থাকে, শুনি ভাল পায়। কাৰণ কৃষ্ণ কথা অমৃত পান কৰাটো তেওঁলোকে বিচাৰে। সেইকাৰণে হেন জানি সাৱধানে শুনা সবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। হেন জানি সাৱধানে কৃষ্ণ কথা শুনিবলৈ গৈছে। সাৱধানে মানে যদি আপুনি সাৱধান বশতঃ কৃষ্ণ কথা নুশুনে, তেতিয়াহ'লে সেই কৃষ্ণ কথাৰ ফলত যদি আপোনাৰ বিসংগতি হয়, কিবা নুশুনাকে থাকে, তেতিয়াহ'লে তাৰ দুখে আপোনাক পাব, দুখে পাব। সেইকাৰণে কৃষ্ণ কথা শ্ৰৱণতকে আৰু অন্য ধৰ্ম জগতত নাই। গতিকে মহাজ্ঞানীসকলে সেই ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি তাক কি কৰে, সংসাৰৰ ব্যাধি, সংসাৰ ব্যাধিৰ মহৌষধ হিচাপে ব্যৱহাৰ কৰে। আমি যদিও বেমাৰৰ বিভিন্ন চিকিৎসা আছে প্ৰভুসকল, সেইবিলাক শৰীৰৰ বেমাৰ, কিন্তু শাস্ত্ৰই গোটেই সংসাৰখনকে এটা ব্যাধি বুলিয়ে কৈ থৈছে। গতিকে সংসাৰ ব্যাধিৰ ঔষধ হল সুধা ৰাম নাম, ঈশ্বৰৰ নাম। গতিকে সেই নামে সংসাৰ ব্যাধিৰ পৰা জগতৰ লোকক নিষ্ঠাৰ কৰিব পাৰে। হে ৰাম আর হেন কৃষ্ণ কথা নুশুনিব কোন নৰে, একে মহা পাপী আত্মঘাতকীত পৰে। দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ। রাম মোর পিতামহ বর্গে কৃষ্ণ নৌকা পাই, লীলায় তরিলা তাঙ্ক গুখোজ পড়াই। মহারাজ পরীক্ষিতে যেতিয়া অভিশাপ প্ৰাপ্ত হৈছিল, পৰীক্ষিত কিন্তু এই সময়ত কৃষ্ণ কথা শুনি থকা মহাৰাজ পৰীক্ষিত মৃত্যুমুখী। 7 দিনত তেওঁক তক্ষকে দংশন কৰিল। সেইকাৰণে মহাৰাজ পৰীক্ষিতে যিদিনাখন গম পাইছিল যে তেওঁক তক্ষকে দংশন কৰিব, ঋষিৰ দ্বাৰা তেওঁ অভিশাপ প্ৰাপ্ত হৈছে। আপোনালোকে সকলোৱে জানে যে মহাৰাজ পৰীক্ষিত এগৰাকী পৰম পৰাক্ৰমী ৰজা আছিল, চক্ৰৱৰ্তী ৰজা আছিল। ইচ্ছা কৰা হলে পৰীক্ষিতে তেওঁৰ কি কয়, যিগৰাকীয়ে তেওঁক অভিশাপ দিছিল সেই ঋষিগৰাকীক তেওঁকো মৃত্যুদণ্ড দিব পাৰিলে। মোৰে ৰাজ্যৰ তুমি প্ৰজা আৰু ৰজাকে তুমি অভিশাপ দিয়া, কিন্তু তেওঁ সেইটো কাম নকৰিলে। তেওঁ কৃতজ্ঞতা জনালে যে ধন্য হে মুনিবৰ, মই আচলতে জন্ম হৈছো যে এদিন যে মৰিব লাগিব, এই ধাৰণাটো মোৰ মনত অহাই নাছিল। কিন্তু আজি মোৰ মনত এটা শ্ৰেষ্ঠ ধাৰণা যে এদিন মই মৰিবই লাগিব, এই নিশ্চিত ব্যৱস্থাটো মোৰ মনলৈ দৃঢ় হ'ল। গতিকে মই মৃত্যুৰ কাৰণে যোগাৰ কৰিব লাগিব।
কাৰণ এজন মৃত্যুমুখী লোকে জীৱনত কি কাম সাধন কৰিব লাগে? আমিতো বহুত কাম কৰো পৃথিৱীত, ধন উপাৰ্জন, ঐশ্বৰ্য বিভূতি, শ্ৰী সহস্যা কীৰ্তি, এইবিলাক উপাৰ্জনতে ব্যস্ত থাকো, কিন্তু পৰম বিত্তৰ যিটো অৰ্জন সেইটোতো আমি পিছ পৰি থাকো। সেইকাৰণে মহাৰাজ পৰীক্ষিতে তেওঁৰ পুত্ৰ জন্মেজয়ক সমস্ত ৰাজ্যভাৰ গোটাই দি তেওঁ বাকলি বসন পিন্ধি গংগাৰ তীৰত গৈ পেলাই বহিলে। আৰু তেওঁ সাক্ষাৎ কৰিবৰ কাৰণে অনেক ঋষি, শৌনক প্ৰমুখে ঋষিসকল তাত উপস্থিত হ'ল। শৌনক ঋষিয়ে তেওঁক বা অন্যান্য ঋষিসকলে মহাৰাজ পৰীক্ষিতক অভিবাদন জনাইছে। সকলোৰে মনত এটাই দুখ যে আমাৰে ঋষিকুল বা ব্ৰাহ্মণে এনেহেন এগৰাকী ধাৰ্মিক ৰজা, প্ৰজাবৎসল ৰজাক অভিশাপ দিছে। মহাৰাজ পৰীক্ষিতে কাৰো প্ৰতি খেদ, কাৰো প্ৰতি বিৰূপ মন্তব্য নহয় কৰা, কাৰো প্ৰতি তেওঁৰ কোনো আক্ষেপো নাই যে জন্মিলে এদিন মৰিবই লাগিব যেন তেন প্ৰকাৰে, গতিকে মোৰো মৃত্যু এজন তক্ষকে দংশন কৰি মৰিব, কিন্তু মৃত্যু, মই যে মৃত্যুমুখী, মই যে মৰিবলৈ গৈ আছো, এই মৃত্যুমুখী লোকৰ আচলতে কি কাম? ভাগৱতত এইটো প্ৰশ্ন হৈছে। সংস্কৃত ভাগৱতত কৈছে ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এতিয়া এই মৃত্যুমুখী লোকৰ কি কাম, এই প্ৰশ্নৰ উত্তৰ শৌনক প্ৰমুখে ঋষিসকলে প্ৰদান কৰিছে। বিভিন্ন ৰাস্তা দিছে চবে, অমুক কৰা, তমুক কৰা, তমুক কৰা, তমুক কৰা। কিন্তু ৰজা পৰীক্ষিতৰ এই সমস্ত কথাত তেওঁ একমত হব পৰা নাই। সেইকাৰণে তেওঁ একমত হব পৰা নাই যে একেই বেদ, একেই বেদজ্ঞ ঋষি, এখেতলোকৰ মাজত ইমান ভিন্ন পন্থাৰ ব্যৱস্থা কিয়? সেইকাৰণে মহাৰাজ পৰীক্ষিতে তেওঁলোকক সমসাময়িকভাৱে আৰু কেইটামান প্ৰশ্নৰ উত্তৰ সুধিছে। তেওঁ সুধিছে যে হে গুৰুসকল, আপোনালোকে দিয়া কোনটো মাৰ্গেৰে মই যদি গতি কৰো তেতিয়াহ'লে মোৰ ঋষি সাপটো ব্যৰ্থ হব? না, ঋষি সাপ কেতিয়াও ব্যৰ্থ নহয়। ঠিক আছে বাৰু, তক্ষকে যে মোক দংশন কৰিব, ইয়াৰ বিষ যন্ত্ৰণাত যে মই চটফটাই মৰিব লাগিব, এই যন্ত্ৰণাটো নোপোৱাকে থাকিব পৰা যাবনে? বোলে না, সেইটোও নহব। তেতিয়াহ'লে মোৰ শেষ প্ৰশ্ন, তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নে নাই? আৰে মহাৰাজ, যি তক্ষকে তোমাক দংশন কৰিব, যাৰ বিষ যন্ত্ৰণাত তুমি ছটফটাই মৰিবা, সেই তক্ষকডাল দেখা আৰু নেদেখাৰ মাজত কি পাৰ্থক্য আছে? বোলে আছে। মহাৰাজ জ্বৰ ভৰতে যেতিয়া গৈ যেতিয়া সন্ন্যাস ললে, জ্বৰ ভৰতলৈ ৰূপান্তৰ হৈ গল, পৰম সাধক হল, কিন্তু এটা হৰিণৰ মায়াত আবদ্ধ হৈ মৃত্যুৰ সময়ত সেই হৰিণটোৰ কথা ভাবি ভাবি মৰিলে কাৰণে পৰৱৰ্তী তেওঁ কি হৈছে, হৰিণ জন্ম প্ৰাপ্তি হৈছে পৰৱৰ্তী। মই যদি এডাল তক্ষকৰ কথা ভাবি ভাবি মৰো, তেতিয়াহ'লে দেখোন মোৰ ইয়াৰ পিছৰ জন্ম সাপ জন্ম হৈ মোৰ আহিব লাগিব, যে মোৰ মনুষ্য জন্ম ক'ত সাৰ্থক হ'ব? আমাৰ বাপে এটা কথা কৈছে যে যোগৰ দ্বাৰা, ওমকাৰ প্ৰণৱ ব্যৱস্থাৰ দ্বাৰা আমাক এইটো হয়, যোগ সুকৰ্ম কৌশলম চিত্তবৃত্তি নিৰোধ, চিত্তবৃত্তিক নিৰোধ কৰিব পৰা, নিয়ন্ত্ৰিত কৰিব পৰা এক উত্তম ব্যৱস্থা সুকৰ্ম কৌশল। মানে কথাটো হল কি, মানুহৰ বৃত্তি, মানুহৰ যিটো বৃত্তি স্বভাৱ, সেই স্বভাৱটো আপোনাৰ নিয়ন্ত্ৰণত আছে নে নাই? স্বভাৱ যদি আপোনাৰ নিয়ন্ত্ৰণত নাই, তেতিয়াহ'লে সেই স্বভাৱ বিভিন্ন কৰ্ম সি সাধন কৰি দিব, তাক আপুনি ধৰিবই নোৱাৰিব। আজি এইটো কৰিব, কালি এইটো কৰিব, একঠিন নাই। মহাৰাজ পৰীক্ষিতে এই কথাটোকে আচলতে অনুধাৱন কৰিব খুজিছিলে যে মই তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নাই, অৰ্থাৎ
এই কথাৰ উত্তৰ কোনেও দিব নোৱাৰিলে তাত, কিন্তু অৱধূত শিৰোমণি মহামণি শুকদেৱে তেওঁক এই কথাৰ উত্তৰ প্ৰদান কৰিবলৈ গ'ল যে শুনা ৰাজন, ঋষিসাপ ব্যৰ্থ নহয়, এক। ২ নম্বৰতে তক্ষকৰ বিষ যন্ত্ৰণাও তুমি পাবা, যদি তোমাক তক্ষকে দংশন কৰে তেতিয়াহ'লে বিষ যন্ত্ৰণা পাবা, আৰু যদি তোমাক দংশন নকৰি তোমাৰ কেৱল শৰীৰটোক দংশন কৰে তেতিয়াহ'লে তুমি বিষ যন্ত্ৰণা নোপোৱা। বোলে তক্ষকডাল নেদেখাকে মৰাৰ ব্যৱস্থা। যদি তোমাৰ শৰীৰটোক দংশন কৰাৰ আগতে তুমি তোমাৰ শৰীৰৰ পৰা যদি তোমাক পৃথক কৰি দিব পাৰা তেতিয়াহ'লেতো দেখাৰ প্ৰশ্নই নাই। তেনে গুৰুদেৱ মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? সেইটোৱে আছে, তুমি বেলেগ আৰু তোমাৰ শৰীৰ বেলেগ। তোমাৰ শৰীৰটো পঞ্চভৌতিক তত্ত্বৰ দ্বাৰা নিৰ্মাণ হৈছে, ২৪ তত্ত্বৰ দ্বাৰা শৰীৰ সমাহিত হৈ আছে, কিন্তু এই তত্ত্বসমূহ জড়, চৈতন্যতা নাই। ইয়াক চৈতন্য কৰিবৰ কাৰণে জড় শৰীৰটোৰ ভিতৰত প্ৰভু ভগৱন্ত চৈতন্য স্বৰূপে আত্মা স্বৰূপে যিদিনাখনে প্ৰৱেশ কৰিছে সিদিনাখনৰ পৰা শৰীৰটো চৈতন্য, আৰু যিদিনাখনে এই শৰীৰটোক এৰি পেলাই তেওঁ গুচি যাব সিদিনাখনে ই আকৌ আগৰ নিচিনাকে জড় হৈ যাব। তেতিয়া তাক মানুহে কাঠ খৰিৰ লগত সমান কৰি জ্বলাই দে, পুতি থয়, পেলাই দে, নদীত যি কৰে, তাত কব লগা একোৱেই নাই, কোনেও মাত নিদিয়ে যে মোক কিয় এনেকুৱা। এটা দেচলা খাটি মাৰিলে যদি ধূপে পুৰোতে, দেচলাই পুৰোতে যদি অকমান আঙুলি পুৰে, গোটেই ঢৌ বান্ধি থাকিলে ৩-৪ দিনলৈকে জ্বলি থাকে। আৰু সেই শৰীৰটো দপদপীয়া জুইত যেতিয়া দাহ সংস্কাৰ কৰে এবাৰো বুলি নকয়, এই মোক ইমান জুইত কিয় দি আছা বুলিতো কওঁ, মই পুৰিছে বুলি কিয় নকয়? যিজনে এই অনুভৱটো কৰিছিল সেইজন নাই তাতে এতিয়া, তেওঁ গল, কেৱল বাহাটো থাকিল, হয়নে? কেৱল জড় শৰীৰটো থাকিল। পৰীক্ষিতে উপলব্ধি কৰিলে সেইকাৰণে ভাগৱতত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামনীন্দ্ৰ মহন্তে কি কৈছে? তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। আৰু সেই কথা আহি 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 মহাৰাজ পৰীক্ষিতে ভাগৱত কথা শুনি শুকদেৱৰ শ্ৰীমুখে শুনোতে এতিয়া দশম স্কন্ধ আৰম্ভ হৈছে। এতিয়া কিন্তু মহাৰাজ পৰীক্ষিতৰ শুনিবলৈ মন গৈছে কৃষ্ণ চৰিত্ৰ। বাকী শুনিলো আৰু চন্দ্ৰবংশ, সূৰ্য বংশ, ৰজা মহাৰাজা, মনু, 14 জন মনু, অমুক তমুক, এৰা চব শুনিলো, হৈ গলা। হে গুৰুদেৱ, কৃষ্ণ পুৰুষে অৱতাৰ লৈ পৃথিৱীত কি কি লীলা সাধন কৰিছিলে, কি কি কৰ্ম সাধন কৰিছিলে, এই সম্পৰ্কে মোৰ জানিবলৈ মন গৈছে। সেইটো মোৰ জানিব ইচ্ছা। সেইজন কৃষ্ণৰ কথা শুনিবলৈ মোৰ মন গৈছে, যিজনা কৃষ্ণ পুৰুষৰ কৃপাত মোৰ পিতৃ পিতামহসকলে এই দুৰ্ঘোৰ মানে সাগৰ সদৃশ কুৰুক্ষেত্ৰ গোখজত সৃষ্টি হোৱা পানীৰ নিচিনাকে পাৰ হৈ যাব পাৰিছে। হে বাপসকল, কুৰুক্ষেত্ৰনো কি? আমাৰ সংসাৰখনে কুৰুক্ষেত্ৰ নহয়নে? আপুনি তাৰে এজন যোদ্ধা নহয়নে? আৰু কোনে কোনে আপোনাৰ বিৰুদ্ধে যুঁজিবলৈ আহিছে সেয়াও আপুনি জানে। কোনে কোনে আপোনাৰ সপক্ষত যুদ্ধ কৰি থাকে সেয়াও জানে। যদি আপুনি অৰ্জুন হয় তেতিয়াহ'লে আপোনাৰ লগত সখিত্ব কৰি কোনে আপোনাক যুদ্ধ ক্ষেত্ৰত বিজয় সাব্যস্ত কৰিবলৈ আহিছে সেই কথাও আপুনি জানে। যদি আপুনি সকলো জানি শুনিও যদি আপুনি অন্যায় আৰু বিপক্ষৰ যদি আশ্ৰয় গ্ৰহণ কৰে, সেই পক্ষত যদি পক্ষপাতিত্ব কৰে, তেতিয়াহ'লে আপোনাৰ কি অৱস্থা হ'ব সেই কথাও আপুনি জানে। সেইকাৰণে সদায় সিদ্ধান্তটো কেনেকে ল'ব লাগে, আপোনাৰ যিদিনাখন কৃষ্ণ আৰু অৰ্জুন আৰু দুৰ্যোধন দুজনে ভগৱান কৃষ্ণৰ সহায় বিচাৰি দ্বাৰকালৈকে আহিছিল, যুদ্ধত সহায় কৰিবলৈ একেলগে আহিছিল। দুৰ্যোধন
কিছু সময় আগতে আহি বহিছে আৰু অৰ্জুন অকমান পিছত আহিছে কৃষ্ণ পুৰুষে গম পাইছে যে আজি দুজন আহি আছে সেইকাৰণে মানে শয়নত আছে নিদ্ৰা দেখিছে যে দুখন আসন পাৰি থোৱা আছে এখন ভৰিৰ ফালে এখন মূৰৰ ফালে দুৰ্যোধন অহংকাৰী মন মই আৰু চৰণৰ ফালে বহিম নে সেইকাৰণে মূৰৰ ফালে থকা আসনখনত বহিলে মই অথচ যিজন কৃষ্ণৰ তেওঁ সহায় বিচাৰি আহিছে যাৰ পৰা তেওঁ সাহায্য বিচাৰিছে তেওঁৰে তেওঁ চৰণত নবহাইছে বহিছে মূৰৰ ফালে কিন্তু অৰ্জুনে আহি চৰণতে থকা আসনত ভগৱান কৃষ্ণক সেৱা জনাই আসনতে বহিছে সাৰ পাই উঠি মানুহে প্ৰথমতে ভৰিৰ ফালেহে লক্ষ্য কৰে গতিকে প্ৰথম অৰ্জুনকে দৰ্শন কৰিলে সখী তুমি আহি আছা দুৰ্যোধনে মাত লগালে ময়ো আহিছো এইবাৰ তুমিও আহিছা নেকি এৰা ময়ো আহিছো কৈছে মই কিন্তু প্ৰথম আহিছো দেই প্ৰভু কৃষ্ণ হে দ্বাৰিকাধীশ মই প্ৰথম আহিছো তোমাক মোৰ সহায় লাগে যুদ্ধত সেইকাৰণে আহিছো ঠিক আছে মই কিন্তু অৰ্জুনক প্ৰথম দেখিলো গতিকে মই প্ৰথম অৰ্জুনকে সুধিম যে তেওঁনো কিয় আহিলে কোৱা তুমি কিয় আহিছা কৈছে মোকো যুদ্ধত সহায় লাগে তোমাৰ হ'ব ভাল কথা তোমাক বোলে মোকো সহায় লাগে ঠিক আছে তেতিয়াহ'লে দুজনে যেতিয়া আহিলা তেতিয়াহ'লে মই তোমালোকক কওঁ যে এফালে মই যাম যুদ্ধত আনফালে মোৰ নাৰায়ণী সেনা যাব কিন্তু চৰ্ত এইটোৱেই যে মই যিফালে যাম মই যুদ্ধ নকৰো কিন্তু মোৰ নাৰায়ণী সেনা এজন নাৰায়ণী সেনাৰ কেইবা অক্ষৌহিণী সেনাৰ শক্তি এজন নাৰায়ণী সেনাৰ ইমান বলৱান পৰাক্ৰমী দুৰ্যোধনে মনে মনে ভাবিলে যে অৰ্জুনে নাৰায়ণী সেনা নিবিচাৰিলেই ভাল কৃষ্ণক খুজক মইনো কৃষ্ণক লৈ যায় কি কৰিম যুদ্ধ নকৰে বিগ্ৰহ নকৰে মিছামিছি এটা মানুহ তাতে খুৱাই ধুৱাই ৰাখাৰ কি আমি যদি একো নকৰে অকামিলা মানুহে তাক লগত ৰাখি কি লাভ আৰু তেওঁৰ ইচ্ছাটোক সন্মান জনাই অৰ্জুনে সঁচাকে তেওঁকে বিচাৰিলে হে সখী হে কেশৱ মোক তোমাকে লাগে মোৰ এই জীৱনৰ কঠিন সংগ্ৰাম সন্ধিক্ষণত তুমি মোৰ কাষত থাকিলেই হ'ব একো কৰিব না প্ৰভুসকল কিছুমান এনেকুৱা মানুহ আপোনাৰ জীৱনত থাকে যিবিলাক মানুহে আপোনাক কিবা উপকাৰ কৰক নকৰক বিপদৰ সময়ত তেওঁ যদি কাষত বহি থাকে সিও আপোনাৰ কাৰণে বহুত সকাহ প্ৰেৰণা আটাইতকৈ ডাঙৰ কথা কি জানে সম্পদৰ সময়ত বহুত মানুহ পোৱা যায় কিন্তু মানুহৰ বিপদৰ সময়ত যিখিনি মানুহ পোৱা যায় সেইখিনিহে প্ৰকৃত বন্ধু বান্ধৱ আজি আপুনি কিবা এটা অনুষ্ঠান পাতিছে ভোজ ভাতৰ আয়োজন কৰিছে ফূৰ্তি কৰিছে পাৰ্টি কৰিছে বহুত মানুহ আহিব একদম হিচাপ নাই চব আহিব কিন্তু আপোনাৰ যেতিয়া দুৰ্দিন আহিছে দুৰ্দিনৰ সময়ত বেয়া দিনৰ সময়ত বিপদৰ সময়ত কঠোৰ সংগ্ৰামৰ সময়ত কোনোবাই আপোনাক কিন্তু সহযোগী হিচাপে আপোনাৰ কাষত থিয় হৈছে সি একো কৰিব নোৱাৰিলে অন্তত আপোনাক প্ৰেৰণা দিছে যে একো চিন্তা নাই মানুহ হয়ে এনেকুৱা এদিন ভাল দিন আহিব ঈশ্বৰে তোমাক কৃপা কৰিব এই বুলি যদি আপোনাক কোনোবাই প্ৰেৰণা দিছে নহয় বাক্যৰে সেই প্ৰেৰণাই আপোনাক জীয়াই থকাৰ সমল দিব সেইখিনি সময়ৰ কাৰণে সেইখিনিয়ে হে বাপসকল দুৰ্যোধনে একে উশাহতে কলে মোক নাৰায়ণী সেনা লাগে মোক নাৰায়ণী সেনা লাগে হ'ব ঠিক আছে তুমি নাৰায়ণী সেনা লৈ যোৱা আৰু অৰ্জুনক মোক লাগে মই যাম অৰ্জুনক তাকে দেখি বলৰামে ভগৱান কৃষ্ণক সুধিলে হে কৃষ্ণ তুমি বোলে যুদ্ধ ক্ষেত্ৰলৈ যাবা অৰ্জুনৰ লগত হয় তুমি যদি পঞ্চপাণ্ডৱৰ ফালে যোৱা
কাৰণ পঞ্চপাণ্ডৱ তোমাৰ অৰ্জুন তোমাৰ সখী হয়, গতিকে তুমি তেওঁলোকক সহায় কৰিবলৈ যাবা। কিন্তু তেতিয়াহ'লে ময়ো যাওঁ দুৰ্যোধনৰ ফালে। কিয় যোৱা তুমি দুৰ্যোধনলৈ? এই দুৰ্যোধন মোৰ শিষ্য হয়তো গদাৰ, মই যাওঁ সেইফালে যাওঁ। বোলে দাদা এটা কথা নহয়, তুমি মোৰ জেদতে যদি যাব খুজিছা তেতিয়াহ'লে মই যি কৰিম তুমিও তাকে কৰা, মই কিন্তু যুদ্ধ নকৰো। আৰু তুমিও যুদ্ধ কৰিব নোৱাৰিবা কুৰুক্ষেত্ৰত। কিহৰ কাৰণে? যে মই অৰ্জুনৰ ৰথ চলাম, সাৰথি হম, তুমিও দুৰ্যোধনৰ ৰথ চলোৱা। বলৰামে কৈছে এনেকুৱা নিকৃষ্ট কৰ্ম মই কিয় কৰিম, মইতো মহাবীৰ ৰথী মহাৰথী, মই আকৌ যুদ্ধ ক্ষেত্ৰত ৰথ চলো, তুমি যাব পাৰা, তোমাৰ সখী হয়। বোলে তেতিয়াহ'লে তুমি যাব নোৱাৰা, গলে মই যি কৰিছো তুমি তাকে কৰিব লাগিব। বাপসকল, ভক্তক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে যিকোনো কৰ্ম কৰিব পাৰে, তাৰ উদাহৰণ অনেক আছে। এটা নিকৃষ্ট কৰ্ম ৰথৰ সাৰথি, সেইটো কাম তেওঁ কৰিছে স্বয়ং জগতৰ ঈশ্বৰ দ্বাৰিকাধীশ দৈৱকীনন্দন ভগৱান কৃষ্ণ। যি কি নহওক, দুৰ্যোধনে বৰ আনন্দ চিত্তে ঘৰলৈ উভতি আহিছে আৰু তেওঁৰ সখা বান্ধৱ পৰম মিত্ৰ অংগৰাজ কৰ্ণক তেওঁ চিঞৰি চিঞৰি কৈছে যে হে অংগৰাজ, ভাল খবৰ এটা দিবলৈ আহিছো যে দ্বাৰিকাৰ নাৰায়ণী সেনা আমাৰ হৈ যুদ্ধ কৰিবলৈ ৰণাংগনত থাকিব আৰু অৰ্জুনৰ লগত কৃষ্ণ আহিব, কিন্তু যুদ্ধ নকৰে, এনেই থাকিব। গতিকে আমাৰ বিজয় নিশ্চিত হয় নে নহয়? কৰ্ণৰ মনে মনে হাঁহি উঠিল। কৰ্ণই ভাবিলে যে সঁচাকে মূৰ্খৰ লগতে মই বন্ধুত্ব কৰিলো। কোনোবা এজন মানুহে, উদাহৰণ মই দিওঁ, কোনোবা এজন মানুহে বোলে সেই ইলেক্ট্ৰনিক্সৰ দোকানত গৈছে, গৈ ফ্ৰিজ কিনিছে, টিভি কিনিছে, লাইট কিনিছে, ফেন কিনিছে, কিনি আনি দোকানত চব টেষ্ট কৰি দেখাইছে, ফেন ঘূৰিছে, ৰেফ্ৰিজাৰেটৰ ধুনীয়াকে ঠাণ্ডা হৈছে, চব চেক কৰি দিছে ইলেক্ট্ৰনিক্সৰ দোকানে, আৰু চব ঘৰত লৈ আহিছে, ঘৰত লগাইছে। তাৰপিছত কমপ্লেইন কৰিছে যে এইবিলাক চব বেয়া হল, ঘৰত দেখোন একো নচলে। দোকানীয়ে কলে ঠিক আছে, মোৰ এজন মানুহ যাই আছে চাব। এজন ইলেক্ট্ৰনিক মানুহ এজন আহিলে, আহি সুধিলে যে ডাঙৰীয়া আপোনাৰ কাৰেণ্টটো ক'ত কানেকশ্যন হৈ আছে? বোলে সেইটো কি বস্তু? বোলে সেইটোৱে মেইন বস্তু, কাৰেণ্ট নহলে এইবিলাক একো নচলে। যে মই নাজানো নহয়, মোৰ নাই লোৱা মই কাৰেণ্ট, মই বস্তুখিনি দেখি ভাল লাগিল লৈ আহিলো, এতিয়া যে এইটো আৰু যে কিবা এটা লাগিব মইতো নাজানো। যে কাৰেণ্ট যিটো অদৃশ্য শক্তি, তাক নেদেখে মানুহে, বিদ্যুৎ শক্তিটো মানুহে নেদেখে, কিন্তু যিমান বিলাক মেচিনাৰী ইলেক্ট্ৰনিক বস্তু আছে চব আকৌ সেই নেদেখা বস্তুটোৰ ভিতৰেদি সিয়ে চলায়। কৰ্ণৰো কথাটো আছিল কি যে ট্ৰাক ভৰাই গোটেই মাল বিলাক লৈ আহিছে ই মূৰ্খটোৱে, আৰু আচল কাৰেণ্টটো কিন্তু অৰ্জুনে নি কানেকশ্যন কৰিছে। এতিয়া ইয়াৰ কি হব? নাৰায়ণ সেনা কাৰ বলত বলিয়ান কচোন? স্বয়ং কৃষ্ণৰ বলতহে বলিয়ান। হাত ৰিমোট কন্ট্ৰল তেওঁৰ হাততহে আছে। ইচ্ছা কৰিলে তেওঁ নাৰায়ণ সেনাক প্ৰচণ্ড প্ৰভাৱী সেনা হিচাপে নিৰ্মাণ কৰিব পাৰে, আৰু যদি কয় নালাগে একো নাই, কামেই নাই। আত্মসন্তুষ্টিৰ বাহিৰে আৰু দুৰ্যোধনৰ একো নাই। যিয়ে নহওক প্ৰভুসকল, কৃষ্ণৰ কৃপাত এখন দুৰ্ঘোৰ সাগৰ পঞ্চপাণ্ডৱে পাৰ হৈ গৈছিল। আপোনাৰো জীৱনত যদি ভগৱানৰ কৃপা থাকে, ভগৱানৰ লগত যদি আপুনি সখীত্ব কৰিছে, বান্ধৱ বুলি মানিছে, জীৱনৰ যিমান সংগ্ৰাম নহওক কিয় এই সংগ্ৰাম অনায়াসে আপুনি পাৰ হৈ যাব। আপোনাক ভগৱানে পাৰ কৰাই দিব, আপুনি গমেই নাপাব কেনেকে হৈ গল বিপদটোৰ পৰা উদ্ধাৰ। আপুনি এনেকুৱা লাগিছিল যে এইটো বিপদত মই আৰু নিশেষ হৈ যাম আৰু মই বাচিব নোৱাৰিম, কিন্তু তাতো কি হৈ যায় মানুহজন
উদ্ধাৰ পাই যায়। সেইকাৰণে পৰীক্ষিতে জানিব খুজিছে যে মোৰ পিতৃ পিতামহসকলক ভগৱান কৃষ্ণই কেনেকেনো কুৰুক্ষেত্ৰ মহাসমৰৰ পৰা উদ্ধাৰ কৰিছিল এই সম্পৰ্ক। কাৰণ ইফালে 5 জন আছিল আৰু ইফালে 100 জন আছিল বিপৰীত পক্ষত। সেনা ইফালে 7 অক্ষৌহিণী আছিল আৰু সিফালে 11 অক্ষৌহিণী আছিল। তোৰ সৰ্বমুঠ 18 অক্ষৌহিণী সেনাই কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈছিল। 18 দিন যুদ্ধ চলিছে। ভাগৱতৰ শ্লোকো 18,000 আৰু গীতাৰো অধ্যায় 18। গতিকে 18 সংখ্যাটো এক বিশেষ মন কৰিবলগীয়া। বাৰু যিয়ে নহওক, এই যে ইয়াত সেইকাৰণে কৈছে যে মোৰ জানিবলৈ মন গৈছে, আৰু এটা কথা জানিবলৈ মন গৈছে। এটা কৈছে, হেৰা মোৰ দেহা দহিলে ব্ৰদ্ৰোণীৰ ব্ৰহ্ম কৰে, ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে, হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ, কহিও শুনিব তান চৰিত্ৰ বিস্তৰ। মোৰ দেহা দ্ৰোণীৰ ব্ৰহ্মশৰত দহিছিলে। দ্ৰোণী মানে অশ্বত্থামা, দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা। অশ্বত্থামাই অৰ্জুনক মানে কি দুৰ্যোধনক কথা দিছিলে যে তুমি বিচৰা মতে মই পাণ্ডৱক নিশেষ কৰিম, নিপাণ্ডৱ কৰি পেলাম পৃথিৱীত। কিন্তু যুদ্ধৰ সমাপ্তিত অশ্বত্থামাই দেখিলে দ্ৰৌপদীৰ পঞ্চপুত্ৰকটো তেওঁ ইতিমধ্যে কাটিছে আগতে, কিন্তু অভিমন্যুকটো অন্যায় সমৰত তাতে বধ কৰিছে। মানে বংশ ৰক্ষা হবৰ কাৰণে কোনো নাই। কিন্তু অভিমন্যুৰ ঔৰসজাত সন্তান উত্তৰাৰ গৰ্ভত শেষ বন্তি, পাণ্ডৱৰ শেষ বন্তি গছি উত্তৰাৰ গৰ্ভত ধাৰণ কৰি এটি সন্তান পালন কৰি আছে। পাপী দুৰাত্মা অশ্বত্থামাই দেখিলে যে এই গৰ্ভগুটি যদি নষ্ট নকৰো তেতিয়াহ'লে পৃথিৱীত পাণ্ডৱৰ কিন্তু বংশ খ্যাতি সম্পন্ন হৈ থাকে। সেইকাৰণে ব্ৰহ্মাস্ত্ৰ দূৰৰ পৰা মনে মনে অৰণ্যৰ পৰা লুকাই প্ৰচণ্ড ব্ৰহ্মাস্ত্ৰ তেওঁ উত্তৰাৰ গৰ্ভত নিক্ষেপ কৰিলে। উত্তৰাৰ গৰ্ভ জ্বলিবলৈ ধৰিলে। যিদিনাখন কৃষ্ণ পুৰুষ পুনঃ দ্বাৰকালৈ আহিবলৈ ওলাইছিল সেই সময়তে এই পৰিঘটনা হোৱা দেখি আৰু আশ্চৰ্যজনক ভাৱে যে উত্তৰাই কিন্তু পৰম প্ৰতাপী আৰু বলশালী তেওঁলোকৰ শহুৰেকবিলাক থকাত যুধিষ্ঠিৰ আছে, ভীম আছে, অৰ্জুন আছে, তেওঁলোকৰ চৰণত তেওঁ নপৰিলে, তেওঁ কৃষ্ণৰ চৰণত বাগৰ খাই পৰিলে। হে কৃষ্ণ, হে প্ৰভু, মোৰ গৰ্ভগুটি তুমি ৰক্ষা কৰা। আৰু ভাগৱতত লিখিছে যে হাতত কৌমুদকী গদা ধৰি স্বয়ং ভগৱান কৃষ্ণ নিজেই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি পৰীক্ষিতক মানে উত্তৰাৰ গৰ্ভত থকা সন্তানটোক অমৃত পান কৰাই তাতে তেওঁ ৰক্ষা কৰিছে। আৰু সেইকাৰণে আজি পৰীক্ষিতে এই বাক্যটো গুৰুদেৱ ফুকৰ আগত বৰ্ণন কৰিছে যে মোৰ দেহা ইতিমধ্যে অশ্বত্থামাই দ্ৰোণীয়ে দহিছিলে, গৰ্ভতে মোৰ মৃত্যু হৈছিলে, অথচ ভগৱান শ্ৰী নাৰায়ণে বা কৃষ্ণ পুৰুষে মোৰ মাতৃৰ গৰ্ভত প্ৰৱেশ কৰি মোক ৰক্ষা কৰিছিলে। গতিকে সেইজন কৃষ্ণ পুৰুষ মোৰ ইষ্টদেৱ, তেওঁৰ বিষয়ে মই শুনিব খুজিছো। প্ৰভুসকল প্ৰশ্ন কৰে বহুতে যে কেনেকেনো ভগৱানে প্ৰৱেশ কৰিলে গৰ্ভৰ ভিতৰত, তাকো গদা হাতত লৈ।
জাগাই নাই, ইমান গৰ্ভৰ ভিতৰত চুলি এডালৰ প্ৰৱেশ কৰিব পৰা জাগা নাই। ভগৱান প্ৰকল ভগৱান কৃষ্ণৰ বা বিষ্ণুৰ হাতত থকা 4 অস্ত্ৰৰ ভিতৰত গদাও অন্যতম। শংখ, চক্ৰ, গদা, পদ্ম। আমাৰ যে গৰ্ভস্থ সন্তানসকলক, গৰ্ভ ধাৰণ কৰা আইসকলক এটা পঞ্চামৃত বুলি অনুষ্ঠান কৰায়। ইয়াতে কৰেনে আইসকল? কৰে। পঞ্চ অমৃত পঞ্চমাসত আইগৰাকীক আনুষ্ঠানিকভাৱে আইসকলে পাঠ আদি নাম আদি কৰি খাবলৈ দিয়ে নে নিদিয়ে? দিয়ে ন? কি কি দিয়ে? হা? ঘি, মৌ, দৈ, গাখীৰ আৰু 4টাহে হ'ল চেনি 5। আৰু ইফালে কিবা বাপে কয় চুজিৰ কথা হ'ল, চুজিও দিয়ে নেকি? কি দিয়ে? আৰু জাহা চাউলৰ গুড়া। আচ্ছা, আৰু মিঠে দিয়ে। আচ্ছা, নাৰিকল, এইবিলাক অমৃতত পৰে নেকি ভাগত? এইটো হা অমৃত বুলিয়ে দিয়ে। ঠিক হয় দিয়ক। ঠিক কৈছে। আয়ে যিটো কথা কৈছে সেইটোৱে ঠিক, অমৃত বুলিয়ে দিয়ে। গতিকে অমৃত ভাৱনাৰে দিয়ে কাৰণে অমৃত। অমৃত কেতিয়া হয়? খাদ্য বস্তু একে খাদ্য ময়ো খাইছো, আপুনিও খাইছো, এখেতেও খাইছে, এখেতেও খাইছে, একে খাদ্য, তেখেতৰ খিনি অমৃত হৈ যাব পাৰে, এখেতৰ খিনি বিষ হৈ যাব, একেই হৈ যাব। বুজা নাই কথাটো? শুনক ৰব, শুনি যাওক। এটা খাদ্য দ্ৰব্য অমৃত হোৱাৰ মূল তত্ত্বটো হ'ল তাত ঈশ্বৰৰ নাম সন্নিবিষ্ট হৈছে নে নাই? ঈশ্বৰৰ নাম যদি সন্নিবিষ্ট হৈছে সেয়া অমৃত হব। যদি নাম নাই তেতিয়া কথাটো কি, এই যে হাঁহৰ মাংস, পাৰৰ মাংস, সেয়া অমৃত হব নে নাই? তাতে নাম সোমাই দিলে নহয়। সেইবিলাক কিয় দিয়ে তেতিয়াহলে? কি দে? ৰব, তেতিয়াহলে আচল কথাটো শুনক। আপোনালোকে শুনক আচল কথাটো। আইসকলে, আপোনালোকৰ এইটো ডাঙৰ প্ৰক্ৰিয়া এটা অসমত আমাৰ চলে। বিষয়টো হৈছে এনেকুৱা যে 3য় স্কন্ধত কপিল দেৱতী সংবাদ বুলি এটা অধ্যায়ত জীৱৰ তামসী গতি বুলি এটা অধ্যায় আছে। তাত গৰ্ভস্থ হোৱা দিনটোৰ পৰা আৰম্ভ কৰি এক বিশেষ বয়সলৈকে গৰ্ভত থকা জীৱটোৰ কি কি অৱস্থাৰ মাজেৰে তেওঁলোক অতিবাহিত কৰে, সেই কথাৰ বৰ্ণন স্বয়ং ভগৱান কপিল ঈশ্বৰে নিজ মুখে, যিটো গৰ্ভত তেওঁৰ জন্ম হৈছে সেই গৰ্ভৰ গৰাকী তেওঁৰ মাকৰ আগতে এই কথা বৰ্ণন কৰে। সেইটোহে আচৰিত। আচ্ছা, তাতে এটা কথা লিখিছে যে 5ম মাসত যেতিয়া সন্তানটো স্থিতি হয়, গৰ্ভত থাকে, তেতিয়া তেওঁৰ 2টা বস্তু জন্ম হয়। এনেইতো 3 মাহত লোম, নখ, চুলি এইবিলাক সৃষ্টি হয়, তাৰপিছত লিংগ আদি নিৰ্ণয় হয়। তাৰপিছত 5ম মাসত কি হয়? 5ম মাসত হ'ব, আপুনি হ'ব আৰু আপুনি কব নালাগে আৰু এতিয়া, মনে মনে থাকক। 5ম মাসত মই শাস্ত্ৰৰ উদ্ধৃতিৰে কৈ আছো, আপুনি শুনি যাওক কথা। 5ম মাসত 2টা বস্তু সৃষ্টি হয়, সেইটো হল ক্ষুধা আৰু তৃষ্ণা। ক্ষুধা মানে ভোক, তৃষ্ণা মানে পিয়াহ। অৰ্থাৎ গৰ্ভস্থ সন্তানটোৰ 5ম মাসত ভোক আৰু পিয়াহ জন্ম হয়। সি খাব খুজিব,
ভোক লাগিব, পিয়াহ লাগিব। তেতিয়া কেনেকে খাব সন্তানটোৱে? কিন্তু গৰ্ভতে আছে। মাতৃয়ে যত ভুঞ্জয়, মাকে যি খাব, আপ্যায়নী নাৰী গোটে তাৰ যিবিলাক আপ্যায়নী নাৰী জীৱটোৰ লগত সংযোগ হৈ আছে, মাতৃয়ে যি খাব সেই সকলোৰে ভাগ নিৰ্বিঘ্নে শিশুটোৰ শৰীৰত প্ৰদান। মাতৃয়ে যদি অত্যাধিক জ্বলা খাইছে, তাত লিখিছে কপিল সেই ৩য় স্কন্ধতে, জ্বলা টেঙা খাৰ লোণ আদি মাতৃয়ে ভুঞ্জয়। যদি মাকে জ্বলা টেঙা, প্ৰচণ্ড জ্বলা, প্ৰচণ্ড টেঙা, প্ৰচণ্ড খাৰ এইবিলাক যদি সেই অৱস্থাত মাতৃয়ে খায়, তেতিয়াহ'লে তাৰ প্ৰভাৱত হেনো গৰ্ভস্থ সন্তানটো বাৰে বাৰে মূৰ্ছা যায় বুলি কৈছে, বেহুজ হৈ যায় ভিতৰত। এনেকুৱা জ্বলা খায় গৰ্ভৱতী মাতৃয়ে যদি, সেই জ্বলাৰ প্ৰভাৱত যদি ভিতৰৰ সন্তানটো মূৰ্ছিত হব লগা হয় বাৰে বাৰে, এতিয়া সি জন্ম হোৱাৰ পিছত ডাঙৰ হৈ যেতিয়া অসৎ কাৰ্য সাধন কৰিব, তেতিয়া আপুনি কি বুলি কব? চলিৰ কাৰণে বৰ জ্বালা পাইছো দিয়ক, জ্বালা খুৱাইছে। আপুনি যে জ্বলা খুৱাই খুৱাই তাক লৈ আহিলে, এতিয়া আপোনাক খুৱাই আছে, অসুবিধাটো কি? জ্বলা খুৱাই খুৱাই মূৰ্ছিত কৰি কৰি লৈ আহিছে, এতিয়া আপোনাক মূৰ্ছিত কৰি আছে, অসুবিধা ক'ত? সেইকাৰণে খাদ্য নীতি, আহাৰ নীতি শ্ৰেষ্ঠ নীতি জগতত। ভগৱন্তক ভক্তি কৰোতা সকলৰ কাৰণে আহাৰৰ শুদ্ধিতাটো জগতৰ শ্ৰেষ্ঠ শুদ্ধিতা। যাৰ আহাৰৰ শুদ্ধিতা নাই, তেওঁ ভগৱানক বুজিব নোৱাৰে। প্ৰথম স্তপতে তেওঁ বাধা আছে। গৰ্ভস্থ সন্তানটোক মাতৃগৰাকীক এই জ্ঞান কোনোবাই দিব লাগিব। কোনে দিয়ে? আইসকলে দিব লাগে, বয়োজ্যেষ্ঠ মাতৃসকলে। সেইকাৰণে পঞ্চমাসত গৰ্ভস্থ মাতৃগৰাকীক আহাৰ সম্পৰ্কীয় জ্ঞান দিবৰ কাৰণে বয়োজ্যেষ্ঠ বৃদ্ধ আইসকলক মাতি অনা হয়। চাকি বন্তি জ্বলাই নাম এষাৰ গাই গৰ্ভস্থ মাতৃগৰাকীক আইসকলে কব লাগে যে, মাও তোমাৰ মন গলেও তুমি কিন্তু জ্বলা নাখাবা বেছিকে এই সময়ত, তোমাৰ ইচ্ছা গলেও তুমি টেঙা ইমান নাখাবা, কাৰণ তোমাৰ ভিতৰত থকা এই নিষ্পাপ নিষ্কলংক এই যিটো ফুল কোমলীয়া শিশু, যিটো তুমি গৰ্ভত কুলৰ বন্তি হিচাপে ধাৰণ কৰিছা, ইয়াক তুমি কিছু ত্যাগ কৰি পেলাই তোমাৰ জিভাক নিয়ন্ত্ৰণ কৰি, মনক নিয়ন্ত্ৰণ কৰি তুমি এনে ধৰণৰ সুষম সুস্বাদু ভগৱানৰ চৰণত অৰ্পিত প্ৰসাদ স্বৰূপ খাদ্য তুমি গ্ৰহণ কৰা। নাম য'ত সন্নিৱিষ্ট হৈ থাকিব, সেই খাদ্যই আপোনাক কি কৰিব? আপোনাৰ সন্তানটোক সুৰক্ষা প্ৰদান কৰিব। আৰু এই ভাৱেৰে যেতিয়া সন্তান এটা জগতলৈ আহিব, সেই সন্তান মহাপুৰুষৰ দৰে চৰিত্ৰ সন্তান হৈ পৃথিৱীলৈ আহিব। কিন্তু যিসকল বয়োবৃদ্ধ আইক আমি লৈ আহিলো, তেওঁলোকেই যেতিয়া আইক গৰ্ভৱতী মাতৃগৰাকীক যে এইগিলা চব নাম সোমাই দিছো, চব অমৃত হৈ বুলি যদি একমূৰৰ পৰা সকলো খাদ্য তেওঁক খাবলৈ পৰামৰ্শ দিয়ে, তেতিয়াহ'লে কেনেকে? তেওঁলোকৰো যদি সেইখিনি জ্ঞান নাথাকে কেনেকে? সেইকাৰণে কৈছে শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত, যি 4 তত্ত্ব আছে মহাপুৰুষা তত্ত্ব, তাৰ ভিতৰত গদা নামৰ প্ৰতীক, অৰ্থাৎ কৌমুদিকী গদা নামৰ প্ৰতীক, প্ৰচণ্ড নামৰ প্ৰতীক। সেইকাৰণে 4 পাৰিষদে অজামিলক বান্ধিবলৈ লোৱা যমদূত 3 কিংকৰক সেই গদাৰ প্ৰচণ্ড প্ৰহাৰেৰে পিটি পিটি খেদিছিল। তাৰমানে নামৰ প্ৰহাৰেৰে তেওঁলোকৰ মস্তিষ্ক শুদ্ধ কৰিছিল আৰু নামৰ গুণাৱলী সম্পৰ্কে তেওঁলোকক বৰ্ণন কৰিছিল। 6ষ্ঠ স্কন্ধত এই সম্পৰ্কত বৰ্ণন আছে। অৰ্থাৎ নাম প্ৰৱেশ কৰিছিল আৰু সেই নাম অমৃতে গৈ পেলাই দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণী অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰকো নিশেষ কৰি পেলাই অমৃত সেৱনৰ দ্বাৰা গৰ্ভস্থ সন্তান পৰীক্ষিতক ভগৱানে নিৰাপত্তা দিব পাৰিছিল। সেইকাৰণে হে প্ৰভুসকল, আমাৰ সমাজত এগৰাকী মাতৃ যেতিয়া সন্তান সম্ভৱা হয়, তেওঁ যেতিয়া গৰ্ভস্থ শিশু থাকে, তেতিয়া পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তি, সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ তেওঁৰ প্ৰতি এটা বিশেষ দায়বদ্ধতা হয় যে এই মাতৃগৰাকীয়ে যাতে জন্ম দিব ওলোৱা সন্তানটো যাতে জগতৰ কল্যাণকাৰী সন্তান এটা হৈ আহে, তাৰ কাৰণে তেওঁৰ স্বামীৰ গুৰুত্ব থাকিব লাগিব, তেওঁৰ শহুৰৰ গুৰুত্ব থাকিব লাগিব, শাহুৰ গুৰুত্ব থাকিব লাগিব, ননদৰ গুৰুত্ব থাকিব লাগিব। পৰিয়ালৰ আটাইখিনি মানুহে তেওঁক
খুব মৰম আদৰেৰে ভাল কথা ক'ব লাগিব, ভাল পৰিৱেশত ৰাখিব লাগিব। ভাল পৰিৱেশ মানে বহুত লাক্সাৰি এনেকুৱা কোৱা নাই মই, যাৰ যি সামৰ্থ্য সিমানতে থাকক, কিন্তু বাতাবৰণটো ভাল। গৃহক এক মন্দিৰ হিচাপে নিৰ্মাণ কৰাৰ যিটো ব্যৱস্থা, এক ভক্তিপূৰ্ণ পৰিৱেশ বাতাবৰণত যেতিয়া গৰ্ভৱতী মাতৃগৰাকী থাকে, সকলোৱে তেওঁক ভাল ব্যৱহাৰ কৰিব, ভাল মাত মাতিব, ভাল আচৰণ কৰিব। সুস্বাদু সহজে হজম হোৱা প্ৰটিন ভিটামিনযুক্ত খাদ্য যেতিয়া মাতৃগৰাকীক সকলোৱে দিব খাবলৈ, তেতিয়া তেওঁ সুস্থ হৈ থাকিব শৰীৰটোত, লগতে তেওঁৰ গৰ্ভত স্থিতি হৈ থকা অনাগত কালত জগতলৈ আহিবলগীয়া সন্তানটো শুদ্ধ সন্তান হিচাপে জগতত, ভাল সন্তান হিচাপে, চৰিত্ৰৱান সন্তান হিচাপে জগতলৈ আহিব। সেইকাৰণে আপোনালোকে চাব, যিবিলাক সন্তান বিকৃত মানসিকতাৰ হয়, খুব ক্ৰূৰ হয়, ক্ৰোধী হয়, কিছুমান ল'ৰা ছোৱালী সৰুৰ পৰাই দেখিব যে বৰ খং, খুব ক্ৰোধী, মাৰিম বুলি মাৰি দিয়ে, বস্তু পেলাই দিয়ে, ভাঙি দিয়ে, কিবা কৰি দিয়ে, মানুহে তাক মানে শান্ত কৰিব নোৱাৰে। ইয়াৰ মূল কাৰণটোৱে হ'ল যে সেই সন্তানটো গৰ্ভত থকা অৱস্থাত মাতৃয়ে ভোগ কৰা সেই বাতাবৰণ, সেই পিছত আৰু কৈ লাভ নাই আৰু ল'ৰাটো কি কৰা যায়, এই কথাই নুশুনে। যিমানে ডাঙৰ হৈ আহিল কাৰোৱে কথা নুশুনা হ'ল, নিজস্ব মতে চলে, কাৰো নিয়ন্ত্ৰণত নাথাকে, যত যিমান বেয়া কাম কৰি ফুৰে, আৰু মানুহবিলাকে মাক বাপেকক গালি পাৰে যে কি চলি জন্ম দিছে এইটো। তেতিয়া কিন্তু এনেকুৱা সন্তানতো পৃথিৱীত জন্ম হয় মানুহৰ। সেই সন্তান সৰুৰ পৰাই তাৰ চৰিত্ৰ বিশেষ, সকলোৰে মৰমৰ, সকলোৰে আদৰৰ হয়, তাৰ লগত কথা পাতি চবে ভাল পায়, তাৰ কথা কাণ্ডবিলাক চাই মানুহে ভাল পায় যে ইমান মৰম লগা ল'ৰাটো, ইমান ধুনীয়া তাৰ ব্যৱহাৰ আচৰণ। ডাঙৰ হলে যেতিয়া সমাজৰ কল্যাণৰ কাৰণে সেই ল'ৰাটোৱে যেতিয়া কাম কৰে, তেতিয়া মানুহে কথা পাতে বা ধন্য, কোন বাপেক মাকে এনেকুৱা ল'ৰা জন্ম দিছে। তাৰমানে কি, সেই মাতৃৰ সাধনাৰ পৰিণাম, ফলশ্ৰুতি। সেইকাৰণে এগৰাকী গৰ্ভৱতী মাতৃৰ যিটো ত্যাগ, সেইটো বহুত ডাঙৰ সমাজৰ কাৰণে, সেইটো এটা ডাঙৰ অৰিহণা। কাৰণ এটা অসৎ সন্তান যদি জগতত জন্ম হয়, তাৰ ফল অকল মাক বাপেকে নুভোগে নহয়, গোটেই সমাজখনে ভুগিব, গোটেই গাঁওখনে ভুগিব, হয়নে? লাডেনৰ অত্যাচাৰ অকল তাৰ বাপেক মাকে ভুগিলে নেকি? সন্ত্ৰাসবাদী লাডেনৰ অত্যাচাৰ গোটেই পৃথিৱীয়ে ভুগিলে। মানে কেটেগৰী ৱাইজ সি দিব, তাৰ যিমানখিনি পাৱাৰ সিমানত সি মানুহ কেপচাৰ কৰিব। কিছুমান দেখিব যে সেই অঞ্চলটোত ডাকু বোলে, আমাৰ ই অমুকে যে এনেকুৱা হৈছে, সি আমাৰ এই অঞ্চলৰ একদম ডাকুৱে, সি সাৱধান তাৰ পৰা, অমুক বৰ সৎ ল'ৰা, ভাল ল'ৰা। সেইকাৰণে প্ৰভুসকল, ইয়াত পৰীক্ষিতে যিটো বাক্য কৈছে, এই বাক্যটো দশম স্কন্ধৰ অত্যন্ত গুৰুত্বপূৰ্ণ বাক্য, যে মূৰত দেহা দহিলে দ্ৰোণীৰ ভ্ৰম। দ্ৰোণাচাৰ্যক আততায়ী সকলৰ ভিতৰত ধৰা হৈছে, জানেনে আপোনালোকে? আমি যাক সন্ত্ৰাসবাদী বুলি কওঁ, আততায়ী বুলি কওঁ, আততায়ী বিলাকৰ চৰিত্ৰ কি? যিজনে ঘৰত জুই জ্বলাই দিব পাৰে, যিজনে মানুহক জীৱনতে নৰক যন্ত্ৰণা দিব পাৰে, শুই থাকোতে মানুহক হত্যা কৰিব পাৰে, খাদ্যত বিষ দিব পাৰে, এইবিলাকক আততায়ী বুলি কয়, সন্ত্ৰাসবাদী বুলি কয়। গতিকে গুৰু দ্ৰোণাচাৰ্য এগৰাকী ব্ৰাহ্মণ পণ্ডিত, তেওঁৰ পুত্ৰ অশ্বত্থামাক কিন্তু সন্ত্ৰাসবাদীৰ তালিকাত ধৰা হৈছে, কাৰণ তেওঁ শুই থাকোতে দ্ৰৌপদীৰ পঞ্চপুত্ৰক ডিঙি ছেদন কৰি থৈ গুচি আহিছে। এনেকুৱা কৰ্ম পাখণ্ডৰ বাহিৰে বেলেগে কৰিব নোৱাৰে। সেইকাৰণে দ্ৰোণাচাৰ্যৰ পাখণ্ড কৰ্ম যে তেওঁ গৰ্ভত থকা এটা সন্তান বিনষ্ট কৰিবৰ কাৰণে তেওঁৰ যিখিনি ক্ষমতা আছিল, ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিবৰ ক্ষমতাক তেওঁ অপপ্ৰয়োগ কৰিছিল। আৰু সেইকাৰণে মৃত্যুদণ্ডতকৈ অধিক যন্ত্ৰণা, সাৰা জীৱন যন্ত্ৰণা, শিৰোমণি আছিল তেওঁ শিৰত, যাৰ কাৰণে তেওঁ অমৰ আছিলে। ভগৱানে সেইটো জীৱন্ত অৱস্থাত উঘালি হস্তগত কৰিছে। এয়া আজিও যন্ত্ৰণাত যুক্ত। সেইকাৰণে হে প্ৰভুসকল, মনত ৰাখিব, পৰীক্ষিতে যি কথা আজি ইয়াত কৈছে, সেই কথাটো বহুত মূল্যৱান কথা। হে ৰাম, কিহেতু বধিলা কৃষ্ণে কংস মাতুলক, পিতৃগৃহ এৰি কেনে গৈলা গোকুলক।
মনুষ্য শৰীৰে আছিল অন্ত কত মানে বৃঞ্চি বংশ সহিতে বঞ্চিলা কোন থানে কতেক ভাৰ্যা কবি হাইলন্ত যদুৰাই কহিও ক মুনি শুনিবা ক শ্ৰদ্ধা যায় আর হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই সুধা তৃষ্ণা নবাধ হয় একো দুখে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাত একান্ত হইলা চিত্ত ধন্য হে পৰীক্ষিত মহামুনি সুখদেৱে কৈছে ধন্য যে ঈশ্বৰৰ কথাত তোমাৰ একান্ত মতি হল যিজন ব্যক্তিৰ কৃষ্ণ কথাত মতি হৈ যায় তেওঁৰ জীৱন ধন্য হৈ যায় গুৰুদেৱ সুকে স্বীকাৰ কৰিছে ধন্য তোমাৰ জীৱন হে ৰাম নাই সুধা তৃষ্ণা ৰাম হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই সুধা তৃষ্ণা নবাধয় একো দুখে ঈশ্বৰৰ কথা শুনি থাকিলে কোনো ধৰণৰ ভোক নালাগে পিয়াহ নালাগে দুখ নালাগে ভাগৰ নালাগে কৃষ্ণ কথা ইমানে অমৃত সম হে ৰাম এহি বুলি কহিবা ক কৃষ্ণৰ চৰিত্ৰ শুনি উৎসুকে এহি বুলি কহিবা ক আৰম্ভিলা সুকে এই বুলি সুখদেৱে কৃষ্ণৰ জন্ম কৰ্ম আদি কথা কবৰ কাৰণে আৰম্ভ কৰিছে ৰাম উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সুন্দৰী ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি তনু ভৈলা ক্ষীণ পিৰি লেক গুৰু ভাৰে চিন্তি আছে মুখয়াতি লুত কৰধাৰে হে ৰাম হুম হুমি কান্দিলাম নত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে বাপসকল আমি আগতে উল্লেখ কৰিছো যে ভগৱন্ত পুৰুষৰ অৱতাৰৰ মূল কাৰণ হল পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে সাধুসকলক পৰিত্ৰাণ দুষ্কৃতিক বিনাশ আৰু ধৰ্ম পুনঃ প্ৰতিষ্ঠা পৃথিৱী অসন্তুষ্ট হৈ গল যেতিয়া তেওঁৰ বুকুত দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গল কংস চানু আদি দুৰাচাৰী ৰজাবিলাকৰ উৎপাত বাঢ়িলে বসুমতী কি হৈ গল শূন্য হৈ গল মানে অস্থিৰ হৈ গল বাপসকল আমাৰ মাতৃবিলাক বহুত সহনশীল আইসকল আমাৰ পুৰুষসকলতকৈও সহনশীল সন্তানৰ ক্ষেত্ৰত বোলে ই ইমান বেয়া কাম কৰিছে দেউতাকে কৈছে যে ই ইমান বেয়া কাম কৰিছে ইয়াক ভাতে নিদিবি ঘৰত আহিলে এতিয়া দেউতাকৰ ভয়ত মাকে তাৰ কাৰণে ভাত বনোৱা নাই বা নিদিব কিন্তু কাষৰ কোনোবা মানুহ হলেও কৈ থৈ দিব আমাৰ বাবা আহিলে কেইটামান ভাত খোৱাবি দে দেউতাকৰ বিৰাট খং উঠিছে আজি ঘৰত ভাত সি নাহিব চাগে দুষ্ট হলৰা উপায়তো নাই মাকৰ দৃষ্টিত কি দুষ্ট বেটা শান্ত বেটা বেয়া হলেও ময়ে জন্ম দিছো তাক ভাল হলেও ময়ে জন্ম দিছো মাকে বুজে যে তাৰ বেয়া হোৱাৰ মূল কাৰণ মোৰে কাৰণ ময়ে সেইখিনি সময়ত যি ধৰণৰ নিয়ম নীতি সংযম পালন কৰিব লাগিছিল নকৰিলো সেইকাৰণে আজি সন্তানটো অসৎ দুৰাচাৰী হৈ আহিল
মই নাজানিলো। আপোনালোকক মই মদালসা বুলি আই এগৰাকী ৰাতি বাৰাণসীৰ ৰজাৰ মানে কন্যা মদালসা আয়ে এগৰাকী ৰজাৰ লগত বিয়া হৈছিল। এটা এটাকে 4টা ল'ৰা জন্ম দিলে, কিন্তু 4টা ল'ৰায়ে ডাঙৰ হল আৰু ঠিক কিশোৰ বয়সতে যেতিয়া জানা হৈ যায় তেতিয়া কফিন পিন্ধি অৰণ্যলৈ গুচি যায় সন্ন্যাস লৈ পেলাই, আৰু গৃহত নাথাকে প্ৰত্যেকটা। মদালসাই সন্তানটো যেতিয়া জন্ম হয় সেই সন্তানটোক কোলাত লয়। সন্তানটো যেতিয়া কান্দে গাখীৰ খাবৰ কাৰণে, তেতিয়া মদালসাই সন্তানটোক কয় যে তুমিতো আত্মা, তুমি ইমান বিষয়ী হোৱা কিয়? কান্দিলেতো মই এতিয়া দিমেই তোমাক গাখীৰ খাবলৈ, কিন্তু এইটোৱে তোমাৰ বদভ্যাস হৈ যাব নহয়। কান্দিলেই কিবা খাব পায়, বিচাৰিলেই পায়, এই যিটো বিষয়ী ধাৰণা তোমাৰ বাঢ়ি গৈ থাকিব। তুমি শুদ্ধ, তুমি বুদ্ধ, তুমি আত্মা, তুমি নিত্য, তুমি নিৰঞ্জন, তুমি পৰমাত্মা। গতিকে তুমি আত্মাৰ নিৰ্দেশত চলিবলৈ আৰম্ভ কৰা, নাখালেও থাকিব পৰা ব্যৱস্থা কৰা, নিপিন্ধাকেও থাকিবৰ কাৰণে সন্তুষ্টি লভিবৰ কাৰণে তুমি যত্ন কৰা। সৰুৰ পৰাই মদালসাই গৰ্ভত থকাৰ পৰাই সন্তানক এই শিক্ষা দিছিলে। মদালসাই সিদ্ধান্ত লৈছিল যে মদালসা মোৰ গৰ্ভত স্থিতি হোৱা সন্তানে কেতিয়াও আৰু জন্ম হব যাতে নালাগে। ডাঙৰ সিদ্ধান্ত। পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে চয়নম। আমাৰতো অৱস্থা এইটোৱেই, বাৰে বাৰে জন্ম পাই আছো, গৰু কুকুৰ শিয়াল 84 লক্ষ। মদালসাই বোলে মনুষ্য এবাৰ হবা আৰু নালাগে, পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যোৱা। সেইকাৰণে 4টা সন্তানে ডাঙৰ হল আৰু সন্ন্যাস হল। বাপেকে বোলে ৰবা ক'ত যোৱা তোমালোক? বোলে আমি পৰম গতি প্ৰাপ্তিৰ কাৰণে পৰম ঈশ্বৰৰ সন্ধানত আমি যাওঁ। বোলে তেতিয়াহ'লে ৰাজসিংহাসনত কোন বহিব? এইবিলাক আমাক ৰাজসিংহাসন কি হব তাতে বহি পেলাই? ভোগ বিলাস ঐশ্বৰ্য বিভূতি শক্তি যুদ্ধ কৰিব লাগিল, কোনোবা ৰজাৰ লগত গৈ মাৰামাৰি কৰিব লাগিল, সৈন্য সামন্ত মৃত্যু হব, প্ৰজা পালনত 2 নম্বৰী হব, কিবা হব, এইবিলাক আমি নাই। ৰজাই গৈ ৰাণীৰ লগত কথা পাতিলে যে হে মহাৰাণী, এগৰাকী এগৰাকীকে 4 গৰাকী পুত্ৰ সন্তানক তুমি জন্ম দিলা, ইমান সুন্দৰ সুন্দৰ ৰাজকুমাৰ, চব সন্যাসী হৈ গুচি গল, এতিয়া মোৰ অনুপস্থিতিত ৰাজ্যৰ ৰজা কোনে হব? অ মহাৰাজ, আপুনিতো মোক কোৱা নাই যে মোৰ গৰ্ভত জন্ম হোৱা সন্তান বিলাক ৰজা হব লাগিব বুলি। সিহঁতে কি হব লাগিব মনুষ্য হৈ সেইটোহে মই জানো, ৰজা হব লাগে বুলি মই নাজানো, আৰু মোৰ এইটো ভাৱনাও নাই। মনুষ্য হৈ যথাৰ্থতে যি উচিত কৰ্ম সাধন কৰিব লাগে সেই শিক্ষা মই সিহঁতক দিলো। গতিকে সেই শিক্ষাৰে শিক্ষিত সিহঁতে পৰম প্ৰাপ্তিৰ কাৰণে গুচি গল, তাত আৰু আমাৰ কবলগীয়া একো নাই। যদি তোমাক ৰজা সন্তান লাগে মোক কব লাগিছিল, ঠিক আছে, ইয়াৰ পিছত যিটো সন্তান জন্ম হব ই ৰজা হব, তাক আকৌ সৰুৰ পৰাই সেইটো শিক্ষা দিছো। সি জন্মিয়ে ধনুকাৰ বনাই যুদ্ধ কৰে, গদা মাৰে, কিবা কৰে, সেয়া তাক আকৌ তেনেকে লৈ আহিলে পৃথিৱীত। যেতিয়া লৈ আহিলে এতিয়া সি ৰজা হল, সঁচাকে ডাঙৰ হৈ সি সন্ন্যাস হলে নগল, সি ৰজা হল। কিন্তু যিদিনাখন ৰজা হয় সিদিনাখন মাতৃ মদালসাই তেওঁক বুজাইছে কি বুলি, যে হে বাছা, তোমাৰ জ্যেষ্ঠ ভাতৃসকল ইতিমধ্যে কিন্তু এই মায়াময় জগতক ভেদ কৰি পেলাই পৰম জগতত গৈ নিবাস কৰি আছে, তুমি কিন্তু বৰ বেয়াকে ফচিলা এইখন জগতত। গতিকে তুমি যত্ন কৰিবা এদিন এই মায়াময় বন্ধনৰ পৰা যাতে মুক্ত হব পাৰি। এই বুলি পুত্ৰক ৰজা পাতি থৈ তেওঁক স্বামীক কলে যে মহাৰাজ মোৰো দায়িত্ব শেষ, ময়ো এতিয়া অৰণ্যলৈকে যে ঈশ্বৰ সাধনা কৰিবলৈ গুচি যাওঁ, তপস্যা কৰিব। ৰজাই বোলে তুমি যোৱা যদি ময়ো যাওঁ। এই বুলি ৰজা আৰু ৰাণী, যিটোক আমাৰ হেৰি বুলি কয়, মানে 4 আশ্ৰমৰ ভিতৰত যিটো আমাৰ সন্ন্যাসটো পিছত,
বানপ্ৰস্থ বুলি কয় বানপ্ৰস্থ ধৰ্ম ধাৰণ কৰিব তাত গৈহে সন্ন্যাস হ'ব প্ৰথমতে বানপ্ৰস্থ হ'ব বনলৈ গৈ গমন কৰিল সেইকাৰণে আমাৰ মানে 50ৰ পিছত 51 52 53 সব বন শব্দ জড়িত হৈ গৈছে 50ৰ পিছত বানপ্ৰস্থ আমি 100 বছৰ বয়সলৈকেও বানপ্ৰস্থ কথা নাভাবো খুব সমৃদ্ধি লাগে আমাৰ বিষয় বুজি গল তাত গৈ পুত্ৰসকলে সাধনাৰ বলেৰে দেখিলে যে তেওঁলোকৰ পিতৃ মাতৃ অৰণ্যলৈ বানপ্ৰস্থিৰ কাৰণে আহিছে চাৰিওজন সন্তানে আহি পেলাই প্ৰণাম জনাইছে যে হে পিতৃ মাতৃ তোমালোকে যেহেতু অৰণ্যলৈ আহিলা বনলৈ আহিলা তোমালোকৰ কি সেৱা কৰিব লাগে কোৱা তেতিয়া কলে বোলে আমাৰ একো সেৱা কৰিব নালাগে তোমালোকৰ ফালে তোমালোকে থাকা আমাৰ ফালে আমি থাকিম কিন্তু মাতৃ মদালসাই এটা ডাঙৰ কথা কলে যে যদি পাৰা সৰু ভাইৰ বৰ বেয়াকে বিষয়ত বান খাই থাকিল তাক যদি পাৰা তাৰ পৰা তোমালোকে মুক্ত কৰি লৈ আহিবা ই ৰজা হল দেউতাৰৰ ইচ্ছাক মই স্বীকাৰ কৰিলো তেনে কিছু বছৰ তেওঁ ৰাজত্ব কৰাৰ পিছত এদিন চাৰি ভাই প্ৰচণ্ড শক্তি তেওঁলোকৰতো অৰণ্যত বহুত শক্তি আহৰণ কৰিছে আধ্যাত্মিক শক্তি সেই প্ৰচণ্ড শক্তিৰে গৈ পেলাই ধুমুহা গতিৰে সেই নিজৰ দেশ আক্ৰমণ কৰি দিলে আৰু গৃহবন্দী কৰি পেলালে ৰজা আৰু কলে যে তুমি কালি ৰাতিপুৱাৰ ভিতৰত এই ৰাজ্য আমাক গোটাই দিব লাগিব আৰু তুমি এই ৰাজ্য এৰি গুচি যাব লাগিব তেতিয়া তেওঁ ঘৰৰ ভিতৰতে গোটেই ৰাতি চিন্তা কৰিলে কি কৰা যাব যুদ্ধ কৰিম ইমান পৰাক্ৰম তেতিয়া তেওঁ মাতৃৰ এটা কথা মই মাতৃৰ কথাটো মনলৈ আহিল যে মাকে কৈছিলে যে এই বিষয় বন্ধনৰ পৰা পাৰিলে তুমি মুক্ত হৈ যাবা সিদ্ধান্ত লৈ পেলালে মাকৰ কথাত যে মই যি ৰজা হলো যি এওঁলোক যেহেতু আহিছে পৰাক্ৰমী এওঁলোককে ৰাজ্য দি মই মাতৃ পিতৃ ৰাস্তালৈ গুচি যাম সেইবুলি ৰাতিপুৱা তেওঁ সন্ন্যাস বেশেৰে ৰজাৰ বেশেৰে নহয় সন্ন্যাস বেশেৰে ওলাই আহি সেই যি আক্ৰমণ কৰা তেওঁৰে ভাতৃ চাৰিজন তেওঁলোকৰ সন্মুখত থিয় হৈছে কৈছে আপোনালোকক মই ইচ্ছাকৃতভাৱে মোৰ ৰাজ্য প্ৰদান কৰিলো মই আৰু এই ৰাজ্যৰ ৰজা নহৈ নাথাকো বোলে তুমি এতিয়া ক'ত যাবা বোলে মই এতিয়া অৰণ্যলৈ যাম কি কৰিবা তাতে ইমান সোনকালে হাৰ মানিলা নেকি তুমি বোলে নহয় মই হাৰ মানা নাই জাগতিক জগতৰ যিটো কৰ্ম সেইটো মই সাধন কৰিছো মোৰ এতিয়া বয়স হৈছে সময় হৈছে মই পৰম ধামৰ কাৰণে চিন্তা কৰিম পৰম পুৰুষৰ কাৰণে চিন্তা কৰিবৰ মোৰ সময় হৈছে আপোনালোকে উচিত সময়ত মোক এই অনুভৱ প্ৰদান কৰিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ধন্যবাদ তেতিয়া চাৰিওজন ভায়াকে নিজৰ পৰিচয় দিলে যে বাছা আমি তোমাৰ জ্যেষ্ঠ ভাতৃ আচলতে মাৰ আজ্ঞা আছিল মোৰ মাতৃৰ আজ্ঞা আছিল যে তোমাক এই বিষয় বাসনা চিন্তাৰ পৰা মুক্ত কৰিব লাগে আৰু আজি তুমি মুক্ত হৈ গলা বোলা এই ৰাজ্য কোনোবা উচিত যোগ্য পাত্ৰৰ হাতত গোটাই দিয়া তুমি দি আমাৰ লগত তুমি এতিয়া বোলা এই বুলি সৰু ভাইসকল লৈ গুচি আহিছে এগৰাকী মাতৃয়ে ইচ্ছা কৰিলে তেওঁৰ সন্তানক যেনে ধৰণে গঢ় দিব খোজে তেওঁ দিব পাৰে শাস্ত্ৰ বা আধ্যাত্মিক জগতে এই কথা নিৰ্ণয় কৰিছে সেই প্ৰভুসকল পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰে এটা সন্তানৰ সংস্কাৰ সেই পৰিয়ালটোৰ সংস্কাৰৰ প্ৰতিফলন হয় সন্তানটোৰ আচৰণ দেখিলে গম পোৱা যাব যে এই সন্তানটো যিটো পৰিয়ালত বাস কৰে সেই পৰিয়ালটো কেনে ধৰণৰ কাৰণ আপুনি ডাঙৰ মানুহবিলাকে আমি কৃত্ৰিমভাৱে আমাৰ কিছু চৰিত্ৰ আমি লুকাই ৰাখো মানুহৰ সন্মুখত নিজকে ভদ্ৰ দেখুৱাবৰ কাৰণে হয়তো আমি কৰিব পাৰো কিন্তু শিশুবিলাকে নকৰে সিহঁতে নাজানে সিহঁতৰ আচল যিটো স্বৰূপ সেইটো চবতে প্ৰকট কৰি থাকে আৰু তাত তেওঁলোকক ধৰিব পাৰি যে কি সংস্কাৰেৰে তেওঁ ডাঙৰ হৈছে বাৰু যি নহওক ইয়াতে পৃথিৱী মাতৃ মই কেনে কৈছো যে মাতৃসকলে বহুত দয়াশীল সন্তানৰ এটা নিৰ্দিষ্ট কৰ্মলৈকে সন্তানৰ দোষ মাকবিলাকে সহিব পাৰে যিমান অপৰাধ কৰিলেও কিন্তু সেই অপৰাধৰো এটা সীমাবদ্ধতা থাকে
সন্তানে যেতিয়া সীমা পাৰ কৰি যোৱা অপৰাধ কৰিব তেতিয়া মাতৃয়েও কৈ দিয়ে যে মই আৰু তাক পুত্ৰ বুলি নাভাবো, মই ত্যায্য কৰিলো অন্তৰৰ পৰা, কাৰণ ইমান অসৎ কৰ্ম মোৰ সন্তানে কৰিছে, গতিকে তাক মই আৰু সন্তান বুলি। এনেকুৱাকে যদি কৈ দিছে মাকে কোনোবা সন্তানক, তেতিয়াহ'লে জানিব যে সেই সন্তান সীমাতকে বাহিৰত। আজি বসুমতীয়ে ব্ৰহ্মাৰ আগত কলে যে মোৰ বুকুত এনেকুৱা কিছুমান সন্তান সৃষ্টি হৈছে যাৰ অত্যাচাৰ আৰু উৎপীড়নত পৃথিৱীত বৰ হাহাকাৰ সৃষ্টি হৈছে, গতিকে হে ব্ৰহ্মাদেৱ তুমি ইয়াৰ কিবা এটা সমাধান কৰা। আৰু বসুমতীয়ে এই বুলি হুক হুকাই ব্ৰহ্মাৰ আগত কান্দিব ধৰিলে, প্ৰাৰ্থনা কৰিলে, হে ৰাম পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধিতীৰ লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশবাণী ব্ৰহ্মা সমাধিত পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা স্বাক্ষী আর পাছে ত্রিদশক ব্রহ্মা বুলিলা বচন ও বিষ্ণুরয়া দেখ শুনিও দেবগণ সংহরিব হরি পৃথিবীর মহাভার তুমি হব হুয়া যদু কুলে অবতার বসুদেব গৃহত সাক্ষাতে নারায়ণ উপজীব অবশ্যে শুনিও দেবগণ রাম তান অর্থে দিব্য নারীগণ হুক জাত আগে উপজীব গয়া অনন্ত সাক্ষাৎ সমস্ত ত্রিজগতৰ দেৱতাক ব্ৰহ্মাদেৱে ঘোষণা দিলে যে শুনা, পৃথিৱীত কংস জৰাসন্ধৰ দৰে অত্যাচাৰী দুৰাচাৰী ব্যক্তিসমূহৰ প্ৰাদুৰ্ভাৱত পৃথিৱীত সন্তসকলৰ জীৱন ধাৰণত ব্যাঘাত জন্মিছে। ধৰ্ম যি ধৰণে পালন কৰিব লাগিছিল মানুহে সেই বাতাবৰণ নোপোৱা হৈছে। গতিকে পৃথিৱীৰ এনেকুৱা দুৰ্দশাৰ সমাধান কৰিবৰ কাৰণে ভগৱান শ্ৰী নাৰায়ণে স্বয়ং পূৰ্ণ অৱতাৰে জগতলৈ এতিয়া গৈ অৱতাৰ ল'ব। তোমালোকেও গৈ গোকুলত অৱতাৰ লোৱা, যদু বংশত গৈ অৱতাৰ লোৱা যদুকুলত। কিয়? যে ভগৱান কৃষ্ণ যিহেতু যাব, গতিকে বৈকুণ্ঠৰ পাৰিষদসকল দেৱতাসকল যোনে যেনেকে পাৰে আহি ভাও ল'বৰ কাৰণে পৃথিৱীলৈ আহিলে। প্ৰভুসকল এখন নাটকত এই দুষ্টক দমন আৰু সন্তক পালন ধৰ্মৰ প্ৰতিষ্ঠাৰ নামৰ এই নাটকখনৰ মুখ্য নায়ক হিচাপে ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰে জগতলৈ আহিব। গতিকে সেই নাটকখনৰ অন্যান্য অভিনেতাসমূহ নিৰ্বাচিত হল। কোন দৈৱকী হব, কোন বসুদেৱ হব, কোন নন্দ হব, কোন যশোদা হব, কোন গায় হব, কোন ব্ৰজাংগনাসকল হব, দুবৰি বনডাল কোন হব, দুবৰি বনো হৈছে আহি তেওঁলোকে ভাগ্যৱান বুলি মানিছে যে ঈশ্বৰ কৃষ্ণই তেওঁলোকৰ মূৰত খোজ থৈছে, তেওঁলোকৰ জীৱন ধন্য হৈছে। এই বাপসকল, এই যে আমি বিলাকে কওঁ ঈশ্বৰ পুৰুষৰ অৱতৰণ, ইয়াত এটা কথা আপোনালোকে মন কৰিব যে ঈশ্বৰ কৃষ্ণ অৱতাৰ লৈছে আৰু তাৰে কাৰণে সহযোগ হিচাপে সকলোবিলাক আহিছে নিজৰ নিজৰ দায়িত্ব লৈ পেলাই। আগে উপজীব গয়া অনন্ত সাক্ষাৎ, অনন্ত মানে সৃষ্টি, নাগ অনন্ত নাগ। ইয়াৰ আগতে ত্ৰেতাৰ যুগত তেওঁ লক্ষ্মণ হিচাপে আহিছিল প্ৰভু ৰামৰ লগত, কিন্তু প্ৰত্যেকটো কথাতে কনিষ্ঠ ভ্ৰাতা হিচাপে অনুমতি ল'ব লাগে, এইটোৱে তেওঁক ব্যথিত কৰিলে। সেইকাৰণে ৰামচন্দ্ৰক কলে যে দাদা, এইবাৰ কিন্তু যদি আৰু আবিৰ্ভাৱ হব লগা হয়, এইবাৰ কিন্তু মই জ্যেষ্ঠ হৈ আহিম, তুমি মোৰ কনিষ্ঠ হৈ আহিবা। হব। পিছে কিয়?
এইকাৰণে যে যাতে প্ৰত্যেকটো কথাতে তোমাৰ অনুমতি লোৱাৰ প্ৰয়োজন নাথাকে, কাৰণ মই ডাঙৰ হিচাপে মই কিছুমান সিদ্ধান্ত ল'ব পাৰিম। হ'ব, ভাল কথা। সেইকাৰণে দৈৱকীৰ গৰ্ভত অষ্টমাসত থকা অনন্তক মায়াৰ বলেৰে ভগৱানে ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰিলে। অন্যান্যসকলে আলোচনা কৰিলে যে দৈৱকীৰ সপ্তম গৰ্ভ পাঠ হল। কংসৰ দ্বাৰা 6টা পুত্ৰকে নিধন কৰা হৈছিল। 7 নম্বৰ বলৰাম আহি ৰোহিণীৰ গৰ্ভত উপজিলে। কৃষ্ণ উপজিলে, কিন্তু গোকুলত গৈ লালন পালন হল। নন্দৰ ঘৰত যোগমায়াৰ জন্ম। যোগমায়াক লৈ আহি কংসৰ হাতত দিয়া হল। কংসই মাৰিব খোজোতে যোগমায়া আকাশ মাৰ্গলে উৰি গল আৰু কলে যে তোমাৰ মৃত্যু, তোমাৰ কাল। দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণ ইতিমধ্যে গোকুলত লালন পালন হৈ আছে। যথা সময়ত আহি তোমাৰ নিধন কৰাটো নিশ্চিত। হে কংস, তুমি নিশ্চিত হৈ প্ৰভুসকল, ভগৱান কৃষ্ণ তেওঁৰ লীলাসমূহ সাধন কৰিলে। বলৰামক আগে উপজিব গৈয়া অনন্ত সাক্ষাৎ, অনন্ত বলৰাম হিচাপে তেওঁক আনিলে। কিন্তু তেওঁৰ যিটো উদ্দেশ্যৰে আহিলে সেইটো পূৰণ হল জানো? মই এটা সৰু উদাহৰণ দিম। অৰ্জুনক পচন্দ কৰিলে কৃষ্ণৰ ভগিনী সুভদ্ৰা। তাকে বৌয়েকহঁতক এই কথাবিলাক কয় যে অৰ্জুনৰ লগত তেওঁ বিবাহ হব। কৃষ্ণৰ লগত আলোচনা কৰিলে কৃষ্ণই কলে যে সকলো মই মানি ললেও আমাৰ দাদা বলৰামে এইটো সম্বন্ধ মানি নলয়। কি কৰা যায়? বোলে সুভদ্ৰাক অৰ্জুনৰ লগত পঠিয়াই দিয়ে। ভাল কথা, পঠিয়াই দিয়ে। কোনদিনা? বোলে কাইলৈ। সিদ্ধান্ত হল অৰ্জুনে ৰথেৰে সুভদ্ৰাক হৰণ কৰিব। কৃষ্ণ পুৰুষে এপাক ঘূৰি আহি পেলাই তেওঁৰ অষ্টমহিয়সীক কলে, বোলে এটা কাম কৰিবাচোন, আমাৰ সুভদ্ৰাই ভাল ৰথ চলায়, কালি যাওঁতে সুভদ্ৰাকে ৰথখন চলাব দিবাচোন। অৰ্জুন উঠি যাব। সুভদ্ৰাই ৰথ চলালে, অৰ্জুন বহি গল ৰথীৰ নিচিনাকে। প্ৰচণ্ড বায়ু বেগে ৰথ চলায়। সুভদ্ৰা পাকৈত যোদ্ধা আছিলে, পাকৈত ৰথী। ভগৱান কৃষ্ণৰ ভগিনী লৈ গুচি গল। তৎক্ষণাৎ খবৰটো ব্যাপি পৰিল যে সুভদ্ৰা হৰণ হৈছে, অৰ্জুনে লৈ গৈছে সুভদ্ৰা। এই কথা শুনি বলৰাম এনেকুৱা ক্ৰোধিত হৈ গল। বলৰামে ৰাজ্যত নিজে নিজে ঘোষণা দিলে, দ্বাৰিকাধীশ কিন্তু কৃষ্ণ। কিন্তু কৃষ্ণক নুসুধাকে জ্যেষ্ঠ বলৰামে ঘোষণা দিলে, সেনাপতি সৈন্য সাজু কৰা, আমি পঞ্চপাণ্ডৱক আক্ৰমণ কৰিবৰ কাৰণে যাম। সাজু হল, তেওঁ নিজেও সাজু হৈছে। কৃষ্ণ পুৰুষ একদম এনেকে আহিছে যেন একো হোৱাই নাই। মুখমণ্ডলত কোনো চাপ, আমি যিটো কওঁ টেনচন, কোনো চাপৰ প্ৰভাৱেই নাই। সেই মিচিকীয়া হাঁহিটো মুখত লৈ, দাদা কি হৈছে? বহুত খৰধৰ দেখিছো। বোলে তুমি গমেই পোৱা নাই নেকি? নাই পোৱা। কি হৈছে? ক'ত থাকা তুমি? আমাৰ মৰমৰ ভগ্নী সুভদ্ৰাক লৈ গুচি গল তোমাৰ সখী। মই আগতেই গম পাইছিলো যে ইয়াত হেৰিটো বেলেগ। লৈ গলনে? মান সন্মান সকলো গুচি গল। কি হব এতিয়া? হয় নেকি? সুভদ্ৰা হৰণ হল। বোলে হৰণ হল। এতিয়া মই যুদ্ধ ঘোষণা দিছো। ক'ত? পঞ্চপাণ্ডৱ। হয় নেকি? কোনে দিলে এইটো খবৰ? বোলে এইবিলাক চিপাহী। মাতচোন মাতিলে। কি হৈছে? বোলে সুভদ্ৰাক অৰ্জুনে লৈ গৈছে। হয় নেকি? কেনেকে নিছে? বোলে ৰথত লৈ গৈছে। কোনে চলাইছে ৰথ? কৈছে যে তীব্ৰ বেগে, প্ৰচণ্ড বেগে ৰথ লৈ গুচি গৈছে। কোনে চলাইছে ৰথ? বোলে দ্বাৰিকাধীশ আমাৰ সুভদ্ৰাই ৰথ চলাইছে। অৰ্জুন বোলে বহি গৈছে। বাহ দাদা, এই আপোনাৰ দোষ আমাৰ ভগ্নী সুভদ্ৰা। ক'ত বা নিলে অৰ্জুনক? এতিয়া যুধিষ্ঠিৰে যদি সৈন্য সামন্ত লৈ আহি তোমাক মোক প্ৰশ্ন কৰে
যে আমাৰ ভাই সখী সখী বুলি লৈ আহি তোমালোকৰ ভনীয়েৰক দি পেলাই এতিয়া ভনীয়েৰে ক'ত লৈ গ'ল আমাৰ ল'ৰাটোক লাগে বুলি যদি কয় উত্তৰ কি দিবা? উত্তৰ কি দিবা? সেইকাৰণে যি হৈছে হৈছে চকু মুজি কাণ বন্ধ কৰি চবে চুপচাপ থাকিব লাগে। কোনো যুদ্ধ বিগ্ৰহ নাই। যোন য'ত আছে চব আগৰ নিচিনাকে থাকে, চব ঠিক হৈ যাব নিজে। তেতিয়া বলৰামে কৃষ্ণক কৈছিলে যিটো উদ্দেশ্যেৰে মই ডাঙৰ হৈ আহিছিলো সেইটো কামত এইবাৰো নাহিল। সকলো তোমাৰ ইচ্ছামতে যি হব লগা তাকে হৈ থাকিল। মোৰ কি কাম? মই ডাঙৰ হৈ আহিলো, কি লাভটো? কৃষ্ণ এনেকুৱা এটা সত্তা প্ৰভু, তেওঁ যি বিচাৰে জগতত সেইটোৱে হ'ব। কোনেও অনন্ত ডাঙৰ কৃষ্ণতকে, কিন্তু কি কামত আহিছে? তেওঁ যি বিচাৰে সেইটোৱে। বাৰে বাৰে জৰাসন্ধ আহে, সৈন্য সামন্ত লৈ যুদ্ধ কৰে, মাজতে আধাতে সেই সৈন্য সামন্ত বিলাকক হত্যা কৰে, বধ কৰে। আৰু জৰাসন্ধক অকলে এৰি দি ভগৱান কৃষ্ণ কৃষ্ণ কয় দাদা আমি এতিয়া অন্তৰ্ধান হব লাগে ইয়াৰ পৰা। মায়া বলেৰে অন্তৰ্ধান হৈ পুনৰ দ্বাৰকালৈ আহে। বলৰামৰ এইটোতেই খং। আচ্ছা কৃষ্ণ, এই যে বাৰে বাৰে এই দুৰাচাৰীটো বাৰে বাৰে আহি পেলাই আমাক যে আক্ৰমণৰ প্ৰত্যাহ্বান জনাই থাকে আৰু বাৰে বাৰে তুমি তাক এৰি দিয়া, তুমি যদি নোৱাৰা মোক কোৱা কোন জৰাসন্ধ, তাক একে কোবে মই ইফাল কৰি দিম। তেতিয়া কৃষ্ণ হাঁহে, নাই 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 দাদা ঠিক আছে কওকচোন, আপোনালোকে জানেনে কিয় কৰিছে এইটো কাম? কৃষ্ণ কিয় যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে? যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা সকলক মানুহে কাপুৰুষ বুলি কয়। ভগৱান কৃষ্ণক আপুনি কাপুৰুষ বুলি কব নেকি? তেওঁ কিন্তু যুদ্ধ আধাৰ পৰা পলাইছে না। কৃষ্ণ পুৰুষৰ প্ৰথম সংকল্প কি? যে দুষ্টসকলক দমন কৰিব। এই বিৰাট পৃথিৱীখনৰ কোণে কুচলিয়ে কিমান দুষ্ট আছে, ক'ত বিচাৰি ফুৰিব ভগৱানে? 125 বছৰে পৰিক্ৰমা। এই দুষ্ট বিলাকক বিচাৰি বিচাৰি আনাৰ প্ৰধান দায়িত্ব হল জৰাসন্ধ। জৰাসন্ধে কি কৰে? ৰাজ্যবিলাক আক্ৰমণ কৰে, কৰি ৰজাক নিজৰ অধীনত আনে, আনি কয় যে মই জৰাসন্ধ, ময়ে ভগৱান পৃথিৱী, মোক তোমালোকে ভগৱান বুলি যদি মানা, তোমালোকক সুখ সমৃদ্ধি ৰাজ্য ভাৰ চব দি দিম। আৰু যদি মোকে সৰ্বশ্ৰেষ্ঠ বুলি নামানা, তেতিয়াহ'লে তোমালোকক নি মই পোতাশালত কাল কুথুৰিত গোটেই জীৱন নামাৰো, মাৰিলেতো মুক্তি হৈ গল তোমালোকৰ। শাস্তি দি 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 ভয়ংকৰ শাস্তি দি দি তেনেকে তৰপাই তৰপাই ৰাখি কি কৰিবা কোৱা? কি কৰিবা কোৱা? যিজন ৰজাই কয় যে হে জৰাসন্ধ তুমি ভগৱান হব নোৱাৰা, কোনো কাৰণত তুমি সৰ্বশ্ৰেষ্ঠ হব নোৱাৰা, সৰ্বশ্ৰেষ্ঠ এজন আছে জগত, গতিকে কোনো কাৰণত তোমাক আমি সেই স্থানত বহুৱাব নোৱাৰো। তাৰ কাৰণে তুমি যি কৰা, তোমাৰ ওচৰত মই হাৰ মানিছো। এতিয়া বন্দীক ৰজাই যি কৰে তাকে কৰিব। এই বুলি যদি কৈছে, তেতিয়াহ'লে তেওঁক আনি পোতাশালত থৈ দিছে। আৰু যদি কোনোবাই কয় যে হয় 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 তুমি সৰ্বশ্ৰেষ্ঠ, তুমি ভগৱান, কোন ভগৱান আছে? তুমি ভগৱান, এই বুলি যদি দুষ্ট এজনকো কোনোবাই ভগৱান বুলি মানে, তেওঁক ৰজাই মিত্ৰতা কৰে। আৰু এনেকুৱা মিত্ৰ আসুৰিক চিন্তাৰ ব্যক্তিবিলাকক লগত লৈ পেলাই কৃষ্ণক প্ৰত্যাহ্বান জনাবৰ কাৰণে জৰাসন্ধ যায়। কিয় যায়? কাৰণ কৃষ্ণই তেওঁৰ মামায়েকক যে বধ কৰিছে কংস, সেই কংস জৰাসন্ধৰ জোঁৱায়েক আছিল, লেঠাটো ক'বাত আছে। তেওঁৰ জীয়েকক বিয়া দিছিল, গতিকে জোঁৱায়েকক অকালতে বধ কৰা এই কৃষ্ণক মই বধ কৰিব লাগে। সেইকাৰণে বাৰে বাৰে দুষ্ট দৈত্যবিলাক যোগাৰ কৰে আৰু কৃষ্ণক গৈ প্ৰত্যাহ্বান জনায়। ভগৱান কৃষ্ণ বলৰামে আহি সেইবাৰ একেলগে তেওঁ যোগাৰ কৰা দুষ্টখিনিক নিধন কৰে।
জৰাসন্ধক এৰি দিয়ে আকৌ দুষ্ট দৈত্য সংগ্ৰহ কৰিবৰ কাৰণে সেইটোৱে কাম আৰু ভাল ৰজাখিনিক নিৰ্বাচিত কৰি জমা ৰাখিবৰ কাৰণে কিহৰ কাৰণে যে যুধিষ্ঠিৰে যেতিয়া ৰাজকীয় যজ্ঞ কৰিব সিদিনাখন অনেক সৎ ৰজাৰ প্ৰয়োজন হ'ব সিদিনাখন যুধিষ্ঠিৰে ক'ত বিচাৰি কৰিব সৎ ৰজা যাক অৰ্ঘ্য দি পূজা কৰিব সেই জীৱনৰ কঠোৰ সন্দিক্ষণতো যিজনে ঈশ্বৰ বুলি মানি চলে তেওঁই জগতৰ আটাইতকৈ সৎ কিন্তু সুবিধাবাদী বিলাক সৎ কেতিয়াও হ'ব নোৱাৰে সুবিধাবাদীয়ে সময়ত ভগৱানকো ভগৱান নহয় বুলি ক'ব পাৰে এনেকুৱা বিলাক কেতিয়াও সজ্জন হ'ব নোৱাৰে গতিকে সজ্জন ৰজাৰ নিৰ্বাচনৰ দায়িত্বও এটা কঠোৰ পৰীক্ষা জীৱন মৃত্যুৰ সময়ত যিজনে ভগৱানে সৰ্বশ্ৰেষ্ঠ বুলি সিদ্ধান্ত দিব পাৰিছে তেওঁতকে সজ্জন পৃথিৱীত কোন হ'ব পাৰে এনেকুৱা সৎ ৰজাবিলাকক একত্ৰীকৰণ কৰি মহাৰাজ জৰাসন্ধই যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞৰ কাৰণে ৰজাসমূহক যেন নিজে এজনকে যেন যোগাৰ কৰি ৰাখিছিল আৰু যুধিষ্ঠিৰৰ ৰাজকীয় যজ্ঞৰ সময়ত বৃকুদৰৰ দ্বাৰা জৰাসন্ধক নিধন কৰা হৈছে আৰু পোতাশালত থকা সেই ধাৰ্মিক ৰজাবিলাকক উদ্ধাৰ কৰি তেওঁলোকক পুনৰ জীৱন দিয়া হৈছে তেওঁলোকক পুনৰ নিজৰ ৰাজ্যক ধৃত ৰাজ্যক পুনৰ মৰ্যাদাৰে তেওঁলোকক দিয়া হৈছে গোটাই ভগৱান কৃষ্ণই আৰু সকলো ৰজাকে ৰাজকীয় যজ্ঞৰ অন্যতম পাৰিষদ হিচাপে আমন্ত্ৰিত কৰি তেওঁলোকক সা সন্মানেৰে উচ্চ কোটি সাধনাৰ দ্বাৰা তেওঁলোকক সম্বৰ্ধনা কৰিছে তে হে প্ৰভুসকল ঈশ্বৰ পুৰুষে ব্ৰহ্মাক ক'লে যে তুমি চিন্তা কৰিব নালাগে মই গৈ আছো পৃথিৱীৰ ভাৰ হৰণ কৰিব হে ৰাম বসুদেৱ ৰাম বিষ্ণুৰ আদেশে যোগ মায়া ভগৱতী কাৰ্য সাধি বাক প্ৰতি হৈব উতপতি আৰু বিষ্ণুৰ আজ্ঞাতে মায়া ভগৱতীয়ে কাৰ্য সাধন কৰিবৰ কাৰণে তেওঁ আহি উৎপত্তি হ'ব তেওঁৰ জন্ম হ'ব যোগমায়া হিচাপে যশোদাৰ স্থানত এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাসবাণী বুলিলা শেষ সন্দিব তোমাৰ মহা দুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈব সুন্দৰী তোমাৰ মহা দুখ ঈশ্বৰ পুৰুষে হৰণ কৰিব হে আই তুমি কিঞ্চিত মানুহ চিন্তা কৰিব নালাগে তুমি সুস্থ হোৱা এই বুলি নিজৰ স্থানত সৃষ্টিকৰ গুচি গ'ল প্ৰভুসকল 2:30 বাজিবলৈ হৈছে নহয় বোলো পৰিয়ালৰ কিবা সময় সীমা নিৰ্ধাৰণ কৰা থাকিব পাৰে আছেনে কিবা কিছু নাই নহয় সেইফালে আকৌ ভকতৰ কাৰণে এই ব্যৱস্থা আছে নহয় সময়টো বেয়া হৈ যাব নহয় অলপ যাম বাৰু ঠিক আছে হ'ব দে নাই নাই ইয়াততো নকওঁ সেইকাৰণে নালাগে আৰু একেবাৰে হ'ব মই অলপ কিছু সময় আপোনালোকক কম তাৰপিছত সকলো কথা আছে সন্ধিয়া লাগি যাব সময়টোৰো কথা আছে প্ৰত্যেকে নিজৰ হ'ব আহিম কিশোৰ মোৰ নিজৰ বহুত মোৰ অনুৰাগী শিষ্য আৰু কিশোৰৰ ঘৰলৈতো আহি থাকিম প্ৰায় আপোনালোকে পাব নিশ্চয় বা মই এটা সময়ত এই জেগাবিলাক বহুত ঘূৰিছিলো মই তেতিয়া কলেজত পঢ়ো তেতিয়া মই ভাগৱত পাঠ কৰিছিলো একদম থমনা আচ্ছাবাৰী ইফালে বামুণপাৰা এই অঞ্চলবিলাকত মই আহিছিলো কিন্তু আজি একদম বেলেগ দেখিছো আগৰ সেই জেগা নাই এইটো বহু মই কলেজত পঢ়ি থাকোতে আহা আজি আৰু সেই জেগা নাই তিহুৰ পৰা একদম বহুত বেয়া ৰাস্তা আছিলে সেইখিনিতে নামো আৰু তাতে সেই
কি সেইবিলাক অটো এনেকুৱা হেৰিত উঠি আহো এইবোৰ জাগা ঘূৰিছিলো আৰু আজি বহু বছৰৰ মূৰত এই অঞ্চলত আহি আকৌ ভাগৱত পাঠ কৰিলো আপোনাৰ সকলোৰে সজ্জনবিলাকক লগ পালো মোৰ কাৰণে বহুত ধন্য ভাল পাইছো আৰু ইমান ভাগৱতৰ আগ্ৰহী আপোনাৰ সব ইয়াত আছে এই কথাটো ভাবি ভাল লাগিছে কাৰণ বহু স্থানলৈ গ'লে দেখো যে ভাগৱত পাঠৰ মানুহে আয়োজন কৰে কিন্তু যি ধৰণে ভাগৱত শ্ৰৱণ কৰিব লাগে সেই ধৰণে শ্ৰৱণ কৰা দেখা নাযায় এটা হুলস্থুলীয়া পৰিৱেশ হৈ থাকে বা বাতাবৰণটো নাথাকে কিন্তু আপোনালোকে ইমান ধৈৰ্য সহকাৰে ইমান শৃংখলাবদ্ধভাৱে ভাগৱত কথা শ্ৰৱণ কৰিছে তাৰ কাৰণে আপোনাক সেৱাৰ পাত্ৰ সমস্তকে সেৱা জনাইছো আর স্বর্গত অধিক থান মথুরা নগরে এককালে যাক নসারন্ত দেবহরি পৃথিবী মধ্যত উপমা নাহি যার মুখ্য পাত ভৈল হবে যাদব প্রজার সেহি মথুরাত আছে পুর যদুপতি ও তাহানে ত নয় বসুদেব মহামতি আর অনেক সাদরে তাঙ্ক আনিয়া গৃহক দৈবকিক বিহারঙ্গে দিলন্ত দেবক রত্নে জাতিস্কার রথ দুই নবশত উসর্গী যৌতুক দিলা কন্যার লগত হে রাম 15,000 ঘোড়া হস্তি শত সারি দিলা 200 দাসী আতি সুকুমারী বিহা করি বসুদেব গৃহে যাইবে চিত্তে রথত চরিয়া গয়া দৈব কি সহিতে দেখি কংস রাজা ভগিনীর প্রীতি করি রথে চরি ঘোড়ার ধরিলা বাগজরি বেরি যায় সুবর্ণর রথ এক শত মৃদঙ্গ গোমুখ শংখ বাৱে নানামত ঘোড়া ডকাই যায় কংস চরিয়া রথত শুনিলা আকাশবাণী যাহন্তে পথত যাদৱ বংশৰ সুৰখেন যাদৱৰ পুত্ৰ বসুদেৱক সসন্মানে মাতি আনি কংসই তেওঁৰ ভনী দৈবকীক বিবাহ দিলে অনেক হয় হস্তি ঘোড়া দাস দাসী স্বৰ্ণ অনেক তেওঁক যৌতুক দিছে ভগ্নীৰ প্ৰতি ইমানেই প্ৰেম ইমানেই শ্ৰদ্ধা ইমানেই ভাল পোৱা যে সাৰথিক নমাই থৈ নিজে ৰথৰ বাগজৰি ধৰি ললে 100 সুবৰ্ণ ৰথেৰে বেৰি বিৰাট মানে যাত্ৰা দৈবকীক লৈ দৈবকী বসুদেৱক লৈ কংসই নিজে যাত্ৰা কৰিছে নিজে থৈ আহিব বসুদেৱৰ ঘৰত মৰমৰ ভনীয়েক দৈবকী ইমান প্ৰেম ইমান প্ৰীতি ভনীয়েকৰ প্ৰতি মানে ভাষাই নাই আৰু হে ৰাম ঘূৰাই ডকাই যায় কংস চৰিয়া ৰথত শুনিলা আকাশী বাণী যাহন্তে পথত যাক লয়া যাক কংস সোণৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তুৰ লৈব প্ৰাণ আকাশবাণী হল দৈববাণী হল হে কংস অজ্ঞানী যাক লৈ ইমান আনন্দৰে যায় আছা তেওঁৰ গৰ্ভতে অষ্টম গৰ্ভত জন্ম হোৱা সন্তানে তোমাৰ মৃত্যু কাল তোমাৰ প্ৰাণ লব আর শুনিয়া নিষ্ফল কংস খান্দা লইলা তুলি দৈবকীর কেশত ধরিলা কাটু বুলি অধম আচার কংস ক্রূর কুলাঙ্গার বসুদেবে দেখয় দৈবকীর চিন্তয় মান আরে যদি দৈবকীর গর্ভত জন্ম সন্তানে মোৰেই মৃত্যু ঘটায় তেতিয়াহ'লে দৈবকীকে মাৰি পেলোৱা ভাল এই বুলি খান্দা তুলি দৈবকীক বধ কৰিবৰ কাৰণে ক্রূর নিষ্ফল কংস যেতিয়া সাজু হল বসুদেৱে দেখিলে যে তেওঁৰ সদ্য বিবাহিত ভগ্নী দৈবকীক এতিয়া
কংসই বধ কৰিব। এজন স্বামীৰ প্ৰথম কৰ্তব্য তেওঁৰ পত্নীক নিৰাপত্তা দিয়া, স্বামীৰ দায়িত্ব। যদি স্বামী সেই দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ কি স্বামী? বহুদেৱে চিন্তা কৰিলে। এতিয়া কংস ইমানেই নিষ্ফল, ইমানেই দুৰাচাৰী, ইমানেই অত্যাচাৰী প্ৰাদুৰ্ভাৱী, কংসৰ লগত যুদ্ধ কৰি পেলাই নিজৰ পত্নীক বচাব পৰাৰ সামৰ্থ্য আৰু পৰিৱেশ তেতিয়া নাই। কিন্তু কাৰণ বসুদেৱত এতিয়া কংসৰ কৰতলীয়া ৰজা, তেওঁ চক্ৰৱৰ্তী ৰজা, আৰু সেইকাৰণে বসুদেৱে ভাবিলে যে বুদ্ধিৰে কাম কৰিব লাগিব। বিপদত ধৈৰ্য নেহেৰুৱাই বুদ্ধি আৰু কৌশলৰ দ্বাৰা কৰ্ম সাধন কৰিব লাগিব, এই বুলি তেওঁ চিন্তা কৰিলে। কংস মানে মদিৰাৰ পাত্ৰ, সংস্কৃতত কংস শব্দৰ অৰ্থ যিটো পাত্ৰত মদ থোৱা হয় তাকে কংস বোলে, কংস বোলে। অৰ্থাৎ মদ মানে অহংকাৰ, অহংকাৰৰ পাত্ৰটোকে কংস বোলে। এই পাত্ৰটোতো যদি অহংকাৰ ভৰি থাকে এইটোৱে কংস হৈ যাব পাৰে, কৃষ্ণৰ বৈৰী হৈ যাব। কিন্তু এই শৰীৰটো কংস নকৰি পেলাই কৃষ্ণৰ মিত্ৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগে, অৰ্থটো এইটো। হীৰা উপশান্ত কৰি তাংক বুলিলা বচন, শুনা মহাৰাজ ঘোষকুলৰ নন্দন। তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে, তোমাৰ গুণ কবিৰ সকলে বখানে। কোনসতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি তাতে ভগিনী তোমাৰ। কমনে আচৰে মহা পাপ মৰণতে ভয়, জন্মৰ ওপৰে মৃত্যু দেহাৰ লগতে। আজি মৃত্যু হওক নুহি ফতে ক অন্তৰে, অৱশ্যে মৰণ আছে সবে জগতৰে। কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায়, এই পূৰ্বে দেহা আউৰ শৰীৰ কপায়। যেন জোকে তৃণ পাইলে এৰে আন তৃণ, জীৱন মৰণ স্বপ্নেৰে লৈ। বসুদেৱ এজন সন্ত পুৰুষ আছিল, আধ্যাত্মিক পুৰুষ আছিল। সেইকাৰণে আধ্যাত্মিক তত্ত্বৰ দ্বাৰা কংসক বুজাইছে যে হে কংস, জন্মৰ লগতে মৃত্যু উপজে। আজি নহয় কালি আমি মৰিবই লাগিব। আজি নমৰি 100 বছৰ পিছত মৰা আৰু আজি মৰা, মুঠতে মৰিবই লাগিব। কোনে কাৰ হাতত কেনেকে মৃত্যু হয় এইটো ডাঙৰ কথা নহয়, কিন্তু মৃত্যুটো নিশ্চিত। দৈৱকীৰ পুত্ৰই নামাৰিলে দে, তুমিনো নমৰাকে থাকিব পাৰিবানে? মৰিবই লাগিব। গতিকে তোমাৰ যিটো যশস্যা, তোমাৰ যিটো খ্যাতি, তোমাৰ যিটো মানে জগতত প্ৰসিদ্ধি, এগৰাকী স্ত্ৰী তেওঁক যদি তুমি বধ কৰা, তাতে তোমাৰ ভগ্নী, তেতিয়াহ'লে এই কংস নামৰ ৰজাজনৰ এই হাত দুখনেৰে কত বীৰ বীৰ পুৰুষ নিধন হৈছে। এতিয়া এগৰাকী নিৰস্ত্ৰ স্ত্ৰী, মহিলা এগৰাকীক যদি মানে বধ কৰে, তোমাৰ হাতত যদি বধ হয়, তেতিয়াহ'লে তোমাৰ পূৰ্বৰ যিবিলাক যশস্যা খ্যাতি সেইবিলাক সকলো ম্লান হৈ যায়। এতিয়া হে প্ৰভু, দুৰাচাৰী এজনক কোনোবাই আধ্যাত্মিক কথা কলে দে, তেওঁনো ক'ত মানি লব? সজ্জন সকলে, বসুদেৱ সন্ত আছিল, কংস অসন্ত পুৰুষ আছিল। গতিকে সন্ত সকলৰ সন্ত কথাৰ দ্বাৰা এজন অসন্ত লোকক বলাব পৰা নাযায়। আপুনি সন্ত হিচাপে এজন দুৰাচাৰী লোকক যিমানে বুজাবলৈ নাযাওক কিয়, তেওঁ সেইটো আপোনাৰটো মানি তেওঁ লবলৈ টান। আর যিটো জনে কুশলক চিন্তে আপোনাৰ, হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ। এরাম ইহ পরলোকে জানি দ্রোহীর কল্যাণ,
বিস্তৰ কহিব কিবা তুমি সৰ্বজান। তুমিতো সৰ্বজান, বিস্তৰনো কি কম তোমাক? মিছামিছি কিয় শত্ৰুতা বঢ়াই ল'ব লাগে? কংসক বুজাইছে, হে ৰাম তোমাৰ একে কনিষ্ঠ ভগিনী জীও প্ৰায়, হেন জানি তাংক কাটিবাক নোযোৱাই, সমীও কৰা যা তুমি দিন দয়াশীল, আগ পাছ চিনাই আৰু বিস্তৰ বুলিল। তোমাৰ ভগ্নী আৰু তোমাৰ আটাইতকৈ মৰমৰ জীৱন সদৃশ ইমান মৰমৰ ভগ্নীক তুমিনো কেনেকে বধ কৰিবা? এইবুলি বহুত যুক্তিৰে কংসক বুজাবৰ কাৰণে প্ৰয়াস কৰিছিল, কিন্তু এই প্ৰয়াস বৃথা প্ৰয়াস হৈ গল। কংসটো বুজি নাপায় নহয়। কংসৰ কথা হ'ল কি, মোক মাৰিব এইৰ পুত্ৰই, গতিকে এইক মাৰি থোৱাই ভাল। না ৰহে বাস না বাজে বাঁশৰী। মাকে যেতিয়া মৰি থাকিব, পৰম জ্ঞানী ব্ৰাহ্মণ, কিন্তু তেওঁ ৰাক্ষস। কোন আছিল? ৰাৱণ। তেওঁ অন্তৰ্দৃষ্টিৰে জানিলে যে তেওঁক মাৰিবৰ কাৰণে ভগৱানে মনুষ্য ৰূপে অৱতাৰ লব কৌশল্যাৰ গৰ্ভত। সেইকাৰণে কৌশল্যাৰ যেতিয়া হেৰি হৈছিল, কি কয় এইটো, স্বয়ম্বৰ হৈছিল, সেই স্বয়ম্বৰত ৰাৱণ গৈ উপস্থিত হৈছিল। তেওঁৰ উদ্দেশ্য আছিল এইটোৱে যে কৌশল্যাক যেনে তেনে আনি তেওঁক বধ কৰিব লাগে। কৌশল্যাই নাথাকিলে কৌশল্যাৰ গৰ্ভত ৰাৱণক মৰা ক'ত যাব? কংসৰো একেই কথা। হে ৰাম যাৱে বল বুদ্ধি থাকে স্থিৰ কৰি মন, মৃত্যু কতৰিবে লাগি কৰিব যতন। হে ৰাম পুত্ৰক অৰ্পিব বুলি কংস নৃপতি ইহাৰ হাতৰ এৰুৱাও দৈৱকীক। অনেক কাকতি কৰিছে, কংসই মনা নাই। বসুদেৱে এতিয়া অন্য উপায় চিন্তা কৰিলে যে বল বুদ্ধি থকালৈকেতো বাচিবৰ কাৰণে যত্নই কৰিব লাগিব, বোলে নমৰালৈকে চাবা, নুবুঢ়ালৈকে বাবা, নাওখন যেতিয়ালৈকে বুঢ়ী নাযায় তেতিয়ালৈকেতো বাই থাকিব লাগিব, কিজানি পাৰ পায়ে। এতেকে তেওঁ চিন্তা কৰিলে কি, যে দৈৱকীৰ পুত্ৰ হলে তোমাক মই সেই পুত্ৰ সমৰ্পিত কৰিম, এই বুলি মই কৈ দিম কংস। তথাপি দৈৱকীক বচাব লাগে। ৰাম কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নুপুজয়, কিবা কংস মৰি আগে যায় জমালয়। কিজানি দৈৱকীৰ গৰ্ভত পুত্ৰই নুপুজে, কিজানি দৈৱকীৰ গৰ্ভত পুত্ৰ উপজাৰ আগে আগে কংস মৰি কিজানি জমালয়লৈ যায়, কোনে জানে ভৱিষ্যত। সদ্যহতে দৈৱকীক বচাব লাগে, এই চিন্তা তেওঁ স্থিৰ হৈ গল। ৰাম কংস যেবে নমৰয় পুত্ৰ হৈ জাত, তাৰ হাতে হৈ কিবা আৰে কন্ধ পাত। যদি কংস নমৰেও কিবা কথা, দৈৱকীৰ পুত্ৰ জন্মও হয়, কিজানি এই পুত্ৰৰ দ্বাৰা কংসৰ মৃত্যুয়ে হয়। বসুদেৱে চিন্তা কৰিছে, কোনে বুজিবে কবি পৰিত দৈৱগতি, হেন পৰামৰিষ কৰিয়া মহামতি। আর দহে অন্তর্গতে মন মুখ দহা কন্ত, ঘাতুক কংসক হেন শুনাই বুলিলন্ত। শুনিলাহা ৰাজা যেন আকাশী বচন, দৈৱকী দহন্তে নাহি তোমাৰ মৰণ। তাহান পুত্ৰত যেবে ভৈলা মৃত্যু ভয়, সম্পিব তোমাত উপজিলে পুত্ৰ ছয়। হে কংস ৰায়, দৈৱকীৰ হাতততো তোমাৰ মৃত্যু নাই, আকাশবাণীয়েতো তাকে বুজালে। দৈৱকীৰ পুত্ৰৰ হাতত তোমাৰ মৃত্যু। এতেকে দৈৱকীৰ পুত্ৰ উপজিলে
মই তোমাৰ হাতত সমৰ্পণ কৰিলো, তুমি যি কৰা। আর হেন তাহান হেন শুনি দৈৱকীক এৰি মহাবলী, পৰিৱৰ্তী আপুনি গৃহ গৈলা চলি। হেন দেখি বসুদেৱ মনে মহা তুষ্ট ভৰিলা, ভাৰ্যাই সহিতে নিজ মন্দিৰত গইলা। কতদিন অনন্তৰে দৈৱকী মহাধন্যা, ও জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা। আর কৃতিমন্ত নামে পুত্র ভইলা প্রথমত, বসুদেৱে দিলা নিয়া কংসৰ হাতত। এৰিলন্ত পুত্ৰ স্নেহ অসত্য কদৰে, পুননো দুষ্টৰ্য আছে হৰি ভকতৰে। যিজনৰ মনমগ্ন ভইলা কৃষ্ণ পাৱে, আন কোনো বস্তু কিন্তু মুখ কনচাও। কৃষ্ণ যাৰ প্ৰিয় হৈ গল, তেওঁৰ মুক্তি কি চাও। হে প্ৰভুসকল, বসুদেৱে এই বুলি দৈৱকীক বচালে, দৈৱকীক প্ৰাণ তেওঁ ৰক্ষা কৰিলে। আর হেন শুনি বসুদেৱ হে ৰাম কৃষ্ণ, মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধনজন, জানি সবে তেজি ভজা কৃষ্ণৰ চৰণ। হে ৰাম কংসে বোলে বসুদেৱ কিনো পুণ্য খালি, এৰি দিলা পুত্ৰ সত্যক প্ৰতিপালি। হাসি বোলে নিয়াইটো সৱাল তোমাৰ, আতহন্তে কিছু ভয় নাহি আমাৰ। তোমাৰ অষ্টম পুত্ৰ ভইলে দিবা আনি, এইহে মুহুৰ মৃত্যু শুনি আছো বানি। দৈৱ ক্ৰমাৎ কিছুদিন পিছত দৈৱকীৰ গৰ্ভত এটি সন্তান জন্ম হল, যাৰ নাম কৃতিমন্ত। কৃতিমন্তক জন্মাৰ লগে লগে পুত্ৰৰ প্ৰতি মায়া মোহ সকল পৰিত্যাগ কৰি বসুদেৱ আৰু দৈৱকীয়ে যি সিদ্ধান্ত লৈছিলে, এই সিদ্ধান্তক স্থিৰ কৰি সেই পুত্ৰ কৃতিমন্তক আনি কংসৰ হাতত বসুদেৱে তুলি দিলে। লোৱা, মই তোমাক কথা দিছিলো, দৈৱকীৰ পুত্ৰ জন্মিছে, এয়া লোৱা। কংস বোলে ইনো মোক কি কৰিব, লৈ যোৱা, 8 নম্বৰটো হলে মোক দিবা। কাৰণ কংসই ভাবিছিল যে এনেকেনো দিব পাৰে নে, মানুহ ইমান সত্যবাদী হব পাৰে নে, যা এই সন্তানক মই নামাৰো, অভয় দিলে, লৈ যোৱা। বসুদেৱে লৈ আহিলে। কিন্তু এটা ডাঙৰ ঘটনা ঘটিলে তাৰ পিছতে। আজি আমি সেই অঞ্চল নাযাম, উপদেশ অকমান আছে, গাই আমি সামৰিম অনুষ্ঠান। আপোনালোকৰ হেৰি হৈছে তো গতিকে কি হৈছে কথাটো, যে দেৱৰ্ষি নাৰদ আহিছে অষ্টদল পদ্ম লৈ, 8টা পাহৰ ফুল এপাহ লৈ। কংসক কৈছে যে ইয়াত কেইপাহ ফুল আছে, বোলে 8। ইয়াৰ 1 নম্বৰ পাহি কোনটো? কংসই দেখুৱাই দিলে এইটো, হয় না? মই যদি এইটো বুলি কওঁ, তেতিয়াহ'লে হিচাপ কৰি আহিলে দেখোন তুমি কোৱাটো 8 নম্বৰত পৰিব। দৈৱই বা হিচাপটো কোনফালৰ পৰা কৰিছে? দৈৱই যদি হিচাপটো উল্টা ফালৰ পৰা কৰিছে, তেতিয়াহ'লে তুমি যে এইমাত্ৰ ঘূৰাই পঠিয়ালা, এইটোৱে দেখোন 8 নম্বৰ। দৈৱই যদি 2 নম্বৰটোক 1 বুলি ধৰে, তেতিয়াহ'লে 7 নম্বৰটো দেখোন আহি পেলাই 8ত পৰিব। সেইটো ধৰিলে এইটো হ'ব। এইটো দৈৱই বা কোনটোত ধৰিছে হিচাপটো তোমাকতো পোৱা নাই, গতিকে তুমি এটাও বাদ দিব নোৱাৰা। কথাটোতো হয়। এই যে লৈ ল'ৰাটো লৈ আকৌ লৈ আহিলে, শিলত আচাৰি কৃতিমন্তক কংসই বধ কৰিলে। প্ৰভুসকল, আজিৰ অধ্যায়টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে সমাজত সজ্জন আৰু দুৰ্জন সকলৰ মাজত পৰিচয় কি, কোনবিলাক সজ্জন। দেখুৱাটো সজ্জন নহয়, দুৰাচাৰক আপুনি চিনি নাপায়। সজ্জন আৰু দুৰ্জনৰ মাজত পাৰ্থক্য এইটোৱেই
যে সজ্জন বিলাকে যি কয় বাক্যটো ৰক্ষা কৰে আৰু দুৰ্জনে কথা দিলেও সেই কথাটো এইমাত্ৰ কৈ পিছত মুহূৰ্তত পাহৰি যাব নামানিব বসুদেৱে কথা দিছিল যে দৈৱকীৰ পুত্ৰ হলে মই তোমাক আনি দিম আৰু কথা মতে তেওঁ আনি দিছে প্ৰত্যেকটা সন্তান 6টালৈকে আনি দিছে কিন্তু কংসই অভয় দিছিল যা মই ইয়াক নামাৰো লৈ যাম 8 নম্বৰটো দিবা কিন্তু সেই বাক্যটো তৎক্ষণাৎ কি কৰিলে অৱজ্ঞা নালাগে সেইকাৰণে বহুসকল আমাৰ গোস্বামী তুলসীদাসে লিখিছে रघुकुल रीति सदा चली आई प्राण जाए पर वसन न जाए भगवान रामचंद्र जी मर्यादा निर्वाहन কৰিছে प्राण গলেও বচন না যায় সজ্জনসকলৰ চৰিত্ৰ সেইকাৰণে ভগৱানক দিয়া বস্তুসমূহৰ ভিতৰত তিনিটা বস্তুৰ অন্যতম কায় মন আৰু বাক্য ভগৱানক এই তিনিটা বস্তু দি সৰল লাগে ভগৱানে মহাপুৰুষা ধৰ্ম ব্যৱস্থা মতে এই তিনিটাৰ তাৎপৰ্য গুৰুসকলে বৰ্ণন কৰিব লাগে আৰু আমি বৰ্ণন কৰো শৰীৰ চঞ্চল মন আৰু বাক্য এই ভগৱান কথা দিলো তোমাক আজিৰ পৰা মই তোমাৰ হৈ গলো এই বাক্যৰ আৰু লৰচৰ কেতিয়া কোনো সেইকাৰণে বাক্য বহুত ডাঙৰ বস্তু দুৰ্জন অসজ্জন সকলৰ কথাৰ কোনো মূল্য নাই কিবা কব কিবা কৰিব হিচাপ নাই সজ্জন সকল তেনেকুৱা হে ৰাম হেন শুনি বসুদেৱে পুত্ৰ কলে ধৰি আপোন গৃহক গৈলা মন্য পৰিহৰি নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে আন বুলি আন কৰে অসতি দুৰ্জনে যদিও সন্তানটো বসুদেৱে ঘূৰাই লৈ আহিছে বসুদেৱে কিন্তু এইটো মানি লোৱা নাই কাৰণ দুৰ্জন কংসৰ চৰিত্ৰৰ পৰিৱৰ্তন কোন মুহূৰ্তত হৈ যায় কোনো ক'ব নোৱাৰে এইমাত্ৰ কৈছিল অলপ পিছত আকৌ মাতিনি আৰু মাৰি পেলাব পাৰে আনন্দিত নহল সেইকাৰণে দুৰ্জন সকলৰ প্ৰশংসাত সজ্জনসকল কেতিয়াও আনন্দিত নহয় দুৰ্জন সকলৰ কথাত সজ্জনসকলে কেতিয়াও ভৰসা নকৰে কৰিবও নালাগে